যি নাৰিকল ৰছী বান্ধিছিলে পেণ্টত মানে বেল্ট কিনিবলৈ পইচা নাই ষ্টেণ্ডিং অন দ্য শ্বল্ডাৰ্ছ অফ দ্য জ্ঞানছ আজি 3 বছৰ মই কেঞ্চাৰ অপাৰেশ্যন হোৱাৰ নেক্সট দিনা মই অষ্টমবাৰে মোৰ অট'গ্ৰাফ ল'ব মই লোকৰ অট'গ্ৰাফ নলওঁ ল'বৰ কাৰণে আজি ইয়াত ক্ৰিকেট হৈছে আজি ইয়াতে কোনোবা শ্ব' হেৰিছে কিতাপ যিখন কিতাপে এতিয়া অসমত খলকনি লগাই আছে কেৱল অসম নহয় এতিয়া গোটেই ভাৰতবৰ্ষই বিচাৰি আছে এখন কিতাপ জানিব বিচাৰিছে এই কিতাপখনৰ বিষয়ে কিতাপখনৰ নাম হৈছে ইয়েছ উই কেন এই কিতাপখন লিখিছে আমাৰ অসমৰ গৌৰৱ অসমৰ এজন সফল ব্যৱসায়ী এজন মটিভেশ্যনেল স্পিকাৰ এজন এণ্টাৰপ্ৰিনাৰ পৱন কুমাৰ আগৰৱালা আপোনালোকে চাগে ডাটা মিছনৰ নাম শুনিছে তো ডাটা মিছন বুলি ক'লে আপুনি ডেফিনেটলি চিনি পাব তো ডাটা মিছনৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱাল আজি আমাৰ লগত আছে স্বাগতম ছাৰ নমস্কাৰ আৰু বহুত দিন মাতি আপোনাক আনিলোঁ ফাইনেলি আৰু সঁচাকৈ আপোনাৰ লগতো চিনাকি মই বহুত দিনৰ পৰাই আৰু কিতাপ বেছিকৈ পঢ়িব লাগে এই কথাটো মই আপোনাক দেখি শিকিছোঁ আপোনাৰ অফিচত মই যেতিয়াই যাওঁ তেতিয়াই আপুনি মই কিতাপ পঢ়ি থকাই দেখোঁ আৰু তাত আমি প্ৰায় কিতাপৰ কথা ডিছকাশ্যনছ কৰিছিলোঁ আৰু ফাইনেলি অপেক্ষাৰ অন্ত পৰিল আৰু আপুনি লিখা কিতাপখন আমাৰ হাতত আহি পৰিল আৰু কিতাপখন যেতিয়াৰ পৰা পঢ়ি আছোঁ এতিয়ালৈকে চাগে 3বাৰমান গোটেই কমপ্লিট কৰা হ'ল কিতাপখন মোৰ আৰু আমি যিবিলাকে অলপ ভিডিঅ' বনাওঁ তেওঁলোকৰ বিৰাট ভাল হৈছে কিয় জানে ইয়াৰ প্ৰতিটো পেজত এটা ভিডিঅ'ৰ কণ্টেণ্ট আছে আমি যদি ইয়াৰে এটা মানে পেজৰ পৰা ভিডিঅ' বনাওঁ তেতিয়াহ'লে অলমষ্ট 4-5 মাহৰ আমাৰ ভিডিঅ' আহি যাব ইয়াত অ'কে তো ছাৰ মই যদিও আপোনাক বহুতৰ পৰা চিনি পাওঁ আপোনাৰ জাৰ্ণিটো মই খুব ভালকৈ জনা নাছিলোঁ কিন্তু আমি যেতিয়া বুক ৰিলিজত গৈছিলোঁ তাত ভালকৈ আপোনাৰ ষ্টৰিটো শুনিছোঁ আৰু মই বিচাৰোঁ যে আপোনাৰ ষ্টৰিটো আমাৰ অসমৰ প্ৰতিজন মানুহে জানিব লাগে কেনেকৈ আপুনি একদম যোৰহাটৰ ভিতৰৰ গাঁওখনৰ পৰা আহি আজি ডাটা মিছনলৈকে আহিল তো অকণমান যদি আপুনি আপোনাৰ ষ্টৰিটো শ্বেয়াৰ কৰে দৰ্শকে খুব ভাল পাব প্ৰথমতে মই আপোনাক আজি মতাৰ কাৰণে ধন্যবাদ আৰু মোক ভালেই লাগিছে যে মই কিতাপখন লিখি কমপ্লিট কৰিলোঁ লঞ্চো কৰিলোঁ আৰু মানুহে আঁকোৱালি লৈছে কিতাপখন ভাল পাইছে আৰু কিতাপখন মানে মোৰ এটা জীৱন্ত কাহিনী আৰু মই কাহিনীটো চবৰে কাহিনী থাকে লাইফত চবৰে এটা কাহিনী থাকে কিছুমান কাহিনী অলপ ইনস্পায়াৰিং হয় কিছুমান ষ্টৰিটো খুব ভাল হয় মোক বহুতে কয় আগতো যে মই একচুৱেলি টিভি শ্ব'বোৰ খুব কৰোঁ মই আৰু মোৰ কাহিনীবোৰ কৈ থাকোঁ মোৰ লাইফৰ ষ্টৰি মোৰ কেনেকৈ ষ্ট্ৰাগল অকল ছাকচেছফুল নহয় ষ্ট্ৰাগলো ক'ব লাগিব সেইকাৰণে যে ছাকচেছৰ পিছফালে যে কিমান ষ্ট্ৰাগল আছিলে সেইবোৰ মই টিভিত কওঁ অপেনলি মানে মই লাজ নকৰোঁ ক'বলৈ কাৰণে মই সেই মানুহবোৰ বহুত মানুহ লগ পাওঁ মই ক'ৰবাত আপাৰ আছাম যাওঁ বা লৱাৰ আছাম যাওঁ ইটানগৰ গ'লেও চবেই কয় আপোনাৰ টিভি শ্ব' চাওঁ আপোনাৰ চেলটো খুব ভাল লাগে শ্ব'টো আৰু আমি খুব মটিভেট হওঁ আৰু বহুতো কৈছে আপুনি এটা ইয়থ আইকন নিচিনা হৈ পৰিছে আমাৰ ইয়থক টিভিত কোনো আহি মটিভেশ্যন নকৰে মানে ল'ৰা ছোৱালী আমাক আপোনাৰ এটা শ্ব' আছে আমাৰ যি আৰু অলপ উৎসাহ পাওঁ এণ্টাৰপ্ৰিনাৰশ্বিপ হ'বৰ কাৰণে বা কিবা এটা লাইফত কিবা এটা এচিভ কৰিব পাৰি কয় বহুতে যে কিতাপ এখন লিখক আপুনি কিতাপ এখন লিখক মইতো কিতাপ লিখাটো বহুত দিন ভাবি আছিলোঁ যে এটলিষ্ট মই একো নাছিলে মোৰ বাগানৰ চাহ বাগিচাৰ আৰু বহুত আজিও মই যাওঁ যোৰহাটত গৈ আহিছোঁ এখন গ'লে আপুনি ক'ব অসমৰ চবতকৈ পিছৰীয়া গাঁও মানে আমাৰ 600-700 মানুহ গাঁও এখন চাহ বাগান এখন সৰু তাতে জন্ম হৈছিলে মোৰ আৰু আমাৰ দেউতাৰ আমি 4 ভাই ককাই আৰু দেউতাৰ সৰু গেলামালৰ দোকান আছিলে ইমান ডাঙৰ ধৰি লওক 200 স্কোৱাৰ তাতে চব বস্তু পায় আৰু বাগান আপোনাৰ দৰৱ পৰ্যন্ত আপোনাৰ বাল্টিঙৰ পৰা লৈ গেলামাললৈ চব এখন বিগুজা নিচিনা দোকান থাকে আৰু দেউতাই মানে কিবা কৰি আমাক চলায় আৰু মানে ডেইলি 400-500 টকা বিক্ৰী হয় আৰু আমিও দেউতাৰ লগত কাম কৰোঁ মানে আমি স্কুলৰ পৰা আহি মানে দেউতাৰ লগতে আমি বিজনেছত হেল্প কৰোঁ মানে আৰু ফেষ্টিভেল আহিলে আমি দুৰ্গা পূজা আহে আমি এক্সট্ৰা বেলুন কিনি আনি ষ্টেচনাৰী আইটেম ৰাস্তাত দোকান দিওঁ মানে ফুটপাথত আমাৰ বাগানৰ মেলা দুৰ্গা পূজাৰ মেলা হয়
এনেকৈ আমি বিক্ৰী কৰি 300-400 টকা বিক্ৰী কৰোঁ 3-4 দিনত। তাতে 100 টকা 150 টকা লাভ হয়। আৰু আমাৰ লগৰখিনি মই চিনেমা হয় দুৰ্গা পূজাত সিহঁতি চিনেমা চাই আমি ইনকাম কৰোঁ। দেৱালীটো লোকে ফটকা ফুটাই আমি ফটকা বিক্ৰী কৰি ইনকাম কৰোঁ। আমাৰ ইনকাম যে কৰিব লাগে লাইফত কিবা এটা বস্তু 1 টকাত আনি 1.5 টকাত বা বিক্ৰী লাভ, সেইটো মই বহুত সোনকালে শিকিলোঁ। মানে ক্লাছ 6-7তে মই এণ্টাৰপ্ৰিনাৰশ্বিপ বুলি নাজানো, ৱৰ্ডে নাজানো, কিন্তু যে লাইফত আৰ্নিং এটা হ'ব লাগে, মানুহৰ আৰ্নিং কেপাচিটি যাই হ'ব সি ছাকচেছ হয়। মানে কেপাবিলিটিটো যিমান বঢ়াই গৈ থাকিব সিমানে ছাকচেছ পাই থাকিব। আজিকালি দেখোন ল'ৰা ছোৱালীবোৰ বাপেকৰ পইচা MBA পঢ়িব, গোটেই বাপেকৰ পইচা গাড়ী কিনিব, মানে আৰ্নিংটো বহুত লেট কৰি দিয়ে। মানে 26-27 বছৰলৈকে তেওঁ ইজ ডিপেণ্ডেণ্ট অন ফাদাৰ। ইয়াতে আপুনি 30 লেচনছ ফৰ জেন জি যিটো চেপ্টাৰ আছে তাতো আপুনি এই কথা লিখিছে যে ষ্টাৰ্ট আৰ্নিং এজ চুন এজ পচিবল, যিমান সোনকালে পাৰে সিমান ভাল। সেইকাৰণে মোৰ এইটো ভাল হ'ল যে আমাৰ যিটো ষ্ট্ৰাগল পিৰিয়ডৰ কাৰণে মই মানুহটো ষ্ট্ৰং হৈ গ'লোঁ। সৰুৰ পৰাই আমি 5টাত উঠোঁ, দেউতাৰ আমাৰ চাহ বাগিচাবোৰত 5টাৰ পৰা এক্টিভিটি আৰম্ভ হৈ যায়, বাগানবোৰ 6টাত হৈ যায়। সেইকাৰণে আমাৰ আৰ্লি ৰাইজিংটো মোৰ সেই মই অভ্যাস হ'ল। এতিয়াও মই য'তে থাকোঁ, মোৰ 5 ষ্টাৰত থাকিলে মই 6-5টাত উঠি দিওঁ মানে ছানৰাইজ লৈ। আৰু সেই হেবিটটো এটা কষ্ট কৰা হেবিট, আৰ্লি ৰাইজিং টাইম, মানে সোনকালে উঠিলে চব বস্তু আপোনাৰ সোনকালে হয় বস্তু, আৰু দেৰি কৰিলে চব বস্তু দেৰি হৈ যায়। সেইকাৰণে মই এতিয়া মোৰ মেক্সিমাম 10টালৈকে মই মোটামুটি মোৰ ডেইলি কামখিনি কমপ্লিট কৰি দিওঁ, যিখিনি ইম্পৰ্টেণ্ট। এতিয়া আপোনাৰ তাত আহি আছোঁ মই 1 ঘণ্টা ৰাস্তাত, মই বহুত কিতাপ মোৰ কামবোৰ মোবাইলতে হৈ গ'ল। আপোনাৰ ইউ আৰ কেৰিং এ লেপটপ উইথ ইউ, স্মাৰ্টফোন। চ' আমি কেলে এইটো মইতো এইবোৰ ৰিল নাচাওঁ। এতিয়া মই আধা ঘণ্টা সময়টো মই নষ্ট কৰা নাই। ভাল ভাল ক্লাইণ্টক ফোন কৰিলোঁ, মোৰ কিছুমান মই নিজৰ কিছুমান আকৌ সদায় নতুন নতুন কিবা শিকোঁ। মানে মই আজিও কিবা এটা ডাউট আছিলে মোৰ কিবা বস্তু, সেইটো মই ক্লিয়াৰ কৰিলোঁ। আজিকালিতো ইনফৰ্মেশ্যন আপোনাৰ AI চব পাবই আপুনি। আজিতো এনেকৈ নাই যে আপুনি পঢ়িব লাগে মেমৰি, আজিকালি ইনফৰ্মেশ্যনটো ইজিলি এভেইলেবল কৰিলে গোটেই আপোনাৰ ফিংগাৰ প্ৰিণ্টত। আগৰ দিনত আমি মুখস্থ কৰিছিলে বুৰঞ্জী কোনে ঢুকাইছিলে, কি এতিয়া সেইবোৰ পঢ়ি লাভ নাই, কিন্তু এভৰিথিং আপোনাৰ ফিংগাৰ প্ৰিণ্টত পাই যাব। এতিয়া আজিৰ দিনত আপোনাৰ থিংকিং পাৱাৰটো ভাল হ'ব লাগে, আজিৰ দিনত লিডাৰশ্বিপ কেপাচিটি ভাল হ'ব লাগে। আজিৰ দিনত আপুনি মুখস্থ কৰি মই এইটো জানো সেইটো নাই, আপুনি যিবোৰ নাজানে আপুনি পটককৈ AI গৈ কুৱেশ্যন কৰিলে আপোনাৰ লগত এনচাৰ পাই যাব। আজিৰ দিনত কোনে কিমান মুখস্থ কৰিছে সেইটো দৰকাৰ নাই। আজিৰ দিনত আপোনাৰ AI চিন্তা কৰিব নোৱাৰে, সেই চিন্তা পাৱাৰ যাৰ ভাল লাগিব সেই জিকিব। সেইকাৰণে আমি এতিয়া বেছি জোৰ দিওঁ থিংকিংটো মই ভাল কৰোঁ মানে, আৰু কেনেকৈ আমি লিডাৰশ্বিপটো যিমানে ভাল লিডাৰশ্বিপৰ ওপৰত লিড কৰা পাৰোঁ। আৰু এটা বস্তু মই ইয়াতে মানে আপোনাক ইণ্টাৰাপ্ট কৰোঁ, মানে বহুত মানুহে এইটো ভাবে যে কলেজ শেষ তো পঢ়া শেষ, আৰু আপোনাৰ ক্ষেত্ৰত একজেক্টলি অপজিট হয়। আপুনি ৰিচেণ্টলি AIৰ ওপৰত ক্লাছ কৰিব গৈছিলে, তো সেইটো জাৰ্নি অকণমান কওক, কি মাইণ্ডছেট লৈ পেলাই আপুনি গৈছিলে? এতিয়া মোৰ কৈছিলোঁ মোৰ কোনো পইচা আছিলে নে মোৰ কোনো ৰিলেটিভ ধনী, মোৰ দেউতা ক্লাছ 6-7 পঢ়াওঁ, চাহ বাগিচা আহিছোঁ। মোক আজি এখন গুৱাহাটীত আহি মই বম্বেত কম্পিউটাৰ পঢ়িলোঁ 85ত। মোৰ ঘৰত লাইট নাছিলে, আপুনি বিশ্বাস নকৰিব, কলেজলৈকে লাইট নাই, টেবুল লেম্প দি পঢ়িছিলোঁ। সেই মানুহজন আজি কম্পিউটাৰ নৰ্থ ইষ্টৰ কিং বুলি কয়, টেলিফোনত কথাই পতা নাই কলেজলৈকে, সেই মানুহজন আজি আইফোনৰ ডিষ্ট্ৰিবিউটৰ। তো সেইখিনি গোটেইখিনি এটাই ইমান দীঘলীয়া জাম যে মোৰ আজি 40 বছৰ আগৰ পৰঞ্জী যি নাৰিকল ৰছী বান্ধিছিলে পেণ্টত, মানে বেল্ট কিনিবলৈ পইচা নাই, নাৰিকল ৰছীৰে বেল্ট বান্ধা মানুহজন আজি গুচিৰ বেল্ট লগাওঁ। বাছত উঠিবলৈ মোৰ মানে আমি বাছত যাওঁ, মোৰ ঘৰৰ পৰা যোৰহাট যাবলৈ 30 কিলোমিটাৰ, বাছ চলে লোকেল বাছ। আগতে বাছত দুটা অপশ্যন আছিলে, পিছফালে বহিলে লৱাৰ ক্লাছ, আগফালে বহিলে আপাৰ ক্লাছ। মোৰ দেউতাই শিকাইছিলে নাই 50 পইচা বচাবি তই পিছফালে বহিবি। কিন্তু আজিৰ দিনত মই নাই, মই এইটো কৈছোঁ আজিৰ দিনত মই আমাৰ থিংকিং চেঞ্জ হ'ল, নহয় বিজনেছ ক্লাছত ফ্লাই কৰক। যেতিয়া আপুনি খৰচটো বঢ়াব আপুনি ইনকামো বঢ়াব। মানে আপুনি সদায় ইনকাম খৰচ কমোৱাটো চেষ্টা কৰিব নালাগে, আপুনি ইনকাম বঢ়াটো, খৰচটো কিমান কমাব কিন্তু ইনকামটো আপুনি বহুত বঢ়াব পাৰে। সেইকাৰণে এতিয়া আমাৰ মানচিটো হ'ল আমাৰ ফ'কাছটো ইনকাম বঢ়োৱা। এতিয়া মই যদি কেলকাতা যাওঁ, মোক যদি 2000 টকা এক্সট্ৰা দি মোৰ চিট নম্বৰ 1A ল'ব লাগে ইণ্ডিগ'ত, মই 1A আগফালে বহোঁ, আগফালে বহিলে মোৰ কাষত এজন ভাল মানুহজন পালে তেওঁলোকৰ কথা পাতিকে বিজনেছ ডেভেলপ কৰিব পাৰে।
এজন মানুহ আগতে খুব ধাবাত খানা খাইছিলে, তাৰপিছত 5 ষ্টাৰ খালে, দাম বেছিকৈ 5 ষ্টাৰত বহুত ভাল ভাল মানুহ পায়। তো ইয়াতে কিতাপ লিখিছোঁ চেঞ্জ ইউৰ চাৰ্কেল, চেঞ্জ ইউৰ লাইফ। এনভাইৰনমেণ্ট যিটো আছে। তো সেইকাৰণে আমি সদায় এনভাইৰনমেণ্টটো ভালত থাকিব লাগে। মই গাঁৱৰ পৰা ওলাই আহিলোঁ কি কাৰণে যে এনভাইৰনমেণ্টটো তাত সেইটো এনভাইৰনমেণ্ট নাছিলে যে আমাৰ দেউতাই 40 বছৰ কাম কৰিলে, এখন স্কুটাৰ কিনিব নোৱাৰিলে। তাতে কষ্ট কৰে 4টা পৰা ৰাতি 9টালৈ, কিন্তু তাতে এনভাইৰনমেণ্টটো তেনেকুৱা যে তাত ইনকাম পচিবলে নাই। সেইকাৰণে মই কৈছোঁ দেউতা এনেকৈ আকৌ মই ইয়াত থাকোঁ, মোৰ একেই অৱস্থা হ'ব। তাৰপিছত নাই, আই হেভ টু লিভ এ বেটাৰ লাইফ। মোৰ ল'ৰা ছোৱালীক এটা বেটাৰ লাইফ দিম। মই ওলাই আহিলোঁ গুৱাহাটীত। মোৰ 1 দিনৰ বা 2 দিনৰ পইচা আছিলে পকেটত। ইয়াতে মোৰ মামা এজনক ৰিকুৱেষ্ট কৰিলোঁ যে মই হেল্পো ল'লোঁ মামাৰ, যে মোক তেখেতে শ্বেয়াৰ, তেখেতে মোক তাহাঁতৰ ঘৰত থাকিবলৈ দিলে। কৰি লাহে লাহে ষ্টুডিঅ'খন খুলিলোঁ কম্পিউটাৰ, তাৰপিছতে হৰস্কোপ বনালোঁ, আপোনাক কৈছিলোঁ এতিয়া। কৰি লাহে লাহে এতিয়া ডাটা মেচিন আমি এতিয়া মাল্টিক্ৰ'ৰ কোম্পানী, 400-500 এমপ্লয়ী, গোটেই ৱৰ্ল্ডৰ টপ কোম্পানী মই ডিল কৰোঁ, টচিবা, ছনী, কেনন, LG। মানুহে ভাল পায় আমাৰ চব শ্ব'ৰুমত। আপুনি ৰাতিপুৱা 10টাৰ পৰা ৰাতি 7-8টালৈ আমাৰ কাষ্টমাৰ আহে, ভাল পায়। বিজনেছৰ মই নাজানিছিলোঁ, কিন্তু বাগানৰ চাহ বাগানৰ দোকানত কি দোকান, কিন্তু এভৰিথিং যেতিয়া মই বিজনেছত আহিলোঁ নাই, মই চব খুব কিতাপ পঢ়া আৰম্ভ কৰিলোঁ। যে বিজনেছ কি, চেলছমেন, ভাল চেলছমেন হ'বৰ কাৰণে কি লাগিব, মোৰ পাৰ্চনেলিটি কেনেকৈ ডেভেলপ কৰিব লাগিব, মোৰ কেনেকৈ মানুহে মোক ভাল পাব, মোক কি কেৰেক্টাৰ হ'ব লাগিব যে মানুহে মোৰ লগত কথা পাতি ইমপ্ৰেছ হ'ব, কেনেকৈ মই ফাইনেন্সটো মেনেজ কৰিম। মই ছায়েন্সৰ মানুহ, মই মেথছৰ মানুহ, মই বিজনেছৰ একাউণ্টেঞ্চি বস্তু নাজানো, ডেবিট ক্ৰেডিট একো নাই। আজি মই গোটেই বেলেঞ্চ চিট মই চব চাব পাৰোঁ। গোটেইখিনি নিজে শিকিলোঁ। সেইকাৰণে চেল্ফ ষ্টাডিটো বেছি ইম্পৰ্টেণ্ট আপোনাৰ ফৰ্মেল ষ্টাডিতকৈ। আৰু মই লাষ্ট 35 বছৰমান মই চেল্ফ ষ্টাডিত বহুত মন দিলোঁ। এইবোৰ লিডাৰশ্বিপ, আপোনাৰ বুক, ছাকচেছ বুক, এণ্টাৰপ্ৰেনাৰশ্বিপ বুক, যিমান পৃথিৱীৰ ভাল ভাল ৰাইটাৰ আছে তেওঁলোকৰ কিতাপ মই য'ত পাওঁ, বাহিৰত মই খুব ট্ৰেভেলো কৰোঁ, কিতাপবোৰ কিনি আনো, বা ইয়াতো পাওঁ, অনলাইনো পাওঁ, আমাজনতো পাওঁ। আজিকালি কিতাপৰতো অভাৱ নাই পাবলৈ। খুব কিতাপ পঢ়োঁ, মানে 1 ঘণ্টা 2 ঘণ্টা মানে মই টাইম উলিয়াওঁৱে। মানে চবেই কয় পঢ়ি আপুনি সময় ক'ত পায়, মই সময় বাইবেক কৰিব লাগিব, সময়টো আপুনি কিনিব লাগিব। আমি বহুত সময় আছে আমি ল' প্ৰডাক্টিভ কামত লগাওঁ, সেইবোৰ কাম আমি বেলেগক দিব লাগিব, আমি ডেলিগেট কৰিব লাগিব কিছুমান কাম। কিছুমান আমি ডিষ্ট্ৰেকশ্যন কৰোঁ, আজি IPL চালোঁ, আজি ক্ৰিকেট চালোঁ, আজি সেইকাৰণে আমি 24 ঘণ্টা সময় চবৰে আছে, তাৰে আমি 2-3 ঘণ্টা সময় আমি আমাৰ হাতত থাকে, সেইটো আমি কিহত খৰচ কৰিম। আমি ফেচবুক চলালোঁ, হোৱাটছআপত বহিলোঁ, কাৰণ আমি 2 ঘণ্টা যদি 1.5 ঘণ্টা টাইম যদি আমি ডেইলি আমাৰ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট দিওঁ, সেইটো মানে মাষ্ট টাইম নাই। আপুনি যোৱাকালি পঞ্জীতকৈ আজি পঞ্জী অলপ আগবঢ়া হ'ব লাগিব। সেইকাৰণে মই কণ্টিনিউৱাছ ইভলিউশ্যন কৰিলোঁ মোৰ মাইণ্ডছেটটো, মানে যিটো আমাৰ মাইণ্ডছেট, যিটো ছফ্টৱেৰ, যিটোৱে আমাক গোটেই হেবিটটো ফৰ্ম কৰে, আমাৰ যিটো ডাইৰেকশ্যন দিয়ে, সেই মাইণ্ডছেটটো মই লাষ্ট 35 বছৰত মই পুৰা চেঞ্জ কৰিলোঁ। মানে আজি যিটো মই আপোনাৰ টিভিৰ কথা পাতিছিলোঁ, মই আগত ষ্টেজত উঠি কোনোবা যদি ভাষণ দিব গ'লে মই কঁপি যাওঁ, ঘামি যাওঁ। সেই মানুহজন আজি অসমীয়াৰ বাহিৰে মই ইংলিছ ৱৰ্ড নাজানো, কিন্তু মই অসমীয়া মিডিয়ামত পঢ়া 12 ক্লাছ, আজি ইংলিছৰ কিতাপ লিখিছোঁ। সেই গোটেইখিনি যে মোৰ এইবোৰ শক্তি আহিলে, সাহস আহিলে, কনফিডেঞ্চ আহিলে, এইখিনি গোটেইখিনি মোক কোনে দিলে? কিতাপে দিলে। কিতাপ এটা এনেকৈ বস্তু, আপুনি 1000 কিতাপ পঢ়িছোঁ মই, 1000 মানুহৰ কান্ধত উঠি তেওঁৰ অভিজ্ঞতা আপুনি লৈ আগবাঢ়িব পাৰিছে। ইউ আৰ ষ্টেণ্ডিং অন দ্য শ্বল্ডাৰ্ছ অফ দ্য জ্ঞানছ। আপুনি কেতিয়াও লাইফত এই 40 বছৰ 50 বছৰ লাইফত আপুনি নিজে আগবাঢ়িব নোৱাৰে, আপুনি বেলেগৰ অভিজ্ঞতাটোক ল'বই লাগিব। সেইটো কয় ইন'ভেশ্যন। যেনেকৈ আপুনি কম্পিউটাৰ পৰা AI আহিলে, ডাইৰেক্ট AI অহা নাই, সেইকাৰণে আমি অলৰেডি বহুতৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনি আমি ক'ত পাম? কিতাপত পাম। সেই কিতাপখিনি পঢ়ি আমি আকৌ আগবাঢ়িম। তেতিয়া এতিয়া PhD কৰে, ৰিচাৰ্চ কৰোঁতে আগৰ ৰিচাৰ্চৰ পৰা ৰিচাৰ্চ কৰে, তেতিয়া আমি কিতাপ পঢ়িলে এটা হয় যে আমি অলৰেডি বহুত বস্তু কিতাপত লিখা আছে, অলৰেডি ফিলচফাৰ্ছ, ডাঙৰ বিজনেছমেন তেনেকৈ অলৰেডি বহুত বস্তু লিখি গৈছে। আমি যদি সেইবোৰ নিবিচাৰোঁ, নপঢ়োৱে কিতাপখিনি, তেতিয়া আপুনি আৰম্ভণি 0ৰ পৰা কৰিলে নহ'ব। আমি অলৰেডি 100ৰ পৰা আৰম্ভ কৰিছোঁ, মই অলৰেডি বেলেগৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি আগবাঢ়িছোঁ। সেইকাৰণে কিতাপে মোক উইংছ দিছে। মই যিটো আজি ইয়াত আছোঁ, মোৰ এজন মানুহ যিজনে মোক আজি ইমান কনফিডেঞ্চ, ইমান ডাঙৰ ডাঙৰ বিজনেছ কৰিছোঁ, ইমান কোম্পানী CEO লগত কথা পাতোঁ কনফিডেণ্টলি, এই গোটেইখিনি
মোক লাগিছে মই এই কিতাপ পঢ়ি পাইছোঁ ৰাতি মই যে এঘণ্টা এখন ভাল পজিটিভ কিতাপ পঢ়োঁ মই গোটেই দিনটো মোৰ কাৰণে পজিটিভ চাৰ্জ হৈ যায় আৰু সেইকাৰণে কওঁ ল'ৰা ছোৱালীক যে কিতাপ পঢ়াটো মাষ্ট মোৰ এখন চেপ্টাৰ আছে ৰিড আপুনি বডিত আমি খাওঁ আমি খুব বাদাম খাওঁ কিচমিচ খাওঁ বাট আমি দুই ধৰণৰ খাওঁ এটা মুখেদি খাওঁ এটা মাইণ্ডত খাওঁ এভৰি টাইম ইউৰ থটছ আৰ কামিং ইন চাইড আপুনি হিট কৰি আছে 60,000 থটছ পাৰ ডে আমাৰ আহে তাতে আমি যদি নিগেটিভ থটছ আহিলে আমাৰ গোটেই বিলিফ চিষ্টেমটো নিগেটিভ হৈ যাব আমাৰ গোটেই OS-টো হ'ল বিলিফ চিষ্টেম সিয়ে আমাক ডাইৰেকশ্যন দিয়ে সেই যদি বিলিফ চিষ্টেমটো যদি আপুনি আপগ্ৰেড নকৰে পুৰণা OS লগাই থৈ দিয়ে Windows 95 দিয়ে সেইকাৰণে আমি সদায় ভাল থট ল'ব লাগিব ভাল থট আপুনি ভাল মানুহৰ লগত কথা পাতিব লাগিব ভাল কিতাপ পঢ়িব লাগিব সেইকাৰণে আপুনি সদায় থটছবোৰ হ'ল মানে থটছ আৰ চিডছ মাইণ্ড ইজ এ গাৰ্ডেন আপোনাৰ ব্ৰেইনটো এটা গাৰ্ডেন আপুনি যিমান ভাল গুটি দিব সিমানে ফল ভাল পাব ফলখিনি হ'ল আপোনাৰ হেবিট যে মই সদায় কিতাপ পঢ়োঁ ভাল ভাল থট লওঁ পজিটিভ থট লওঁ মোৰ বিলিফ চিষ্টেমটো খুব ভাল মানে মই খুব ডাঙৰ চিন্তা কৰিব পাৰোঁ কিবা ডাঙৰ ডাঙৰ ডিচিশ্যন আজি মই কিবা ডাঙৰ ইণ্ডাষ্ট্ৰী লগাব লাগে কিবা সেই গোটেইখিনি যে ডিচিশ্যনটো মোৰ ব্ৰেইনে দিয়ে আৰু ব্ৰেইনটোক মই আগতে পজিটিভ কৰিছোঁ সেইকাৰণে যদি আপুনি হাই এচিভাৰ হ'ব লাগে লাইফত আপুনি খুব নৰ্মেল লাইফটো এনেকৈ যদি খুব হাই এচিভাৰ হ'ব বিচাৰিছে লাইফত আপুনি আপোনাৰ এভৰিডে আপোনাৰ ব্ৰেইনটো পজিটিভ কৰি দিব আৰু আপুনি চাব লাগিব মই ক'ত আছোঁ মই আপুনি ৰিচেণ্টলি যিটো AI ৰ ওপৰত কোৰ্চ কৰিব গৈছিলে কেলিফৰ্ণিয়াত গৈছিলে চাগে ন AI ৰ কোৰ্চটো কৰিব তেতিয়া আপোনাৰ এজ কিমান আছিলে এতিয়া 63 তাৰমানে 63 ইয়াৰ্ছত আপুনি নতুন বস্তু এটা শিকিবৰ কাৰণে আকৌ মানে ক্লাছৰুমত সোমাইছে আকৌ ষ্টুডেণ্ট লাইফটো গৈছে মই মানে এইটো বস্তু কিয় ৰিপিট কৰিলোঁ যদিও মই জানো মানে মই বহুত মানুহে ভাবে যেতিয়া আমি কওঁ যে কিতাপ পঢ়িব লাগে বা অনলাইন কোৰ্চেছ ল'ব লাগে শিকিব লাগে চবে কয় হ'ব আৰু এতিয়া আৰু হৈ গ'ল আৰু বয়স আৰু এতিয়া আৰু কি আৰু নতুনকৈ ষ্টাৰ্ট কৰিম কিন্তু আপুনি এতিয়াও তাৰমানে শিকাৰ কাৰণে ইমান আগ্ৰহী আৰু সঁচা সেইটো আমি আটাই ফ'ল' কৰিব লাগে এইটো মানে কি আপুনি আৰ্লি এডপশ্যন সদায় টেকন'লজিক ল'ব লাগে গতিকে মই 85তে কম্পিউটাৰ পঢ়িলোঁ মানে মই ঘৰত লাইট নাই 83লৈকে যে সেই মই MSc কৰিছোঁ মেথামেটিক্সত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মোক কোনোবাই ক'লে যে এনে কম্পিউটাৰ বম্বেত কম্পিউটাৰ আহিছে কম্পিউটাৰ কোৰ্চ বম্বেত হয় তাতে কম্পিউটাৰ পঢ়িব পাৰি অসমত কম্পিউটাৰ ইনষ্টিটিউট নাই মানে মোৰ ফ্ৰেণ্ড তিনিজন ডিছকাছ কৰি আছিলোঁ তেতিয়া সেই যিজন মোক কেটলগখন দিলে ব্ৰচাৰ এখন বম্বেৰ ইনষ্টিটিউট এখন বিৰলা ইনষ্টিটিউট পৰা তেখেতটো নগ'ল কিন্তু মই আৰু মোৰ এজন ফ্ৰেণ্ড 5,000 টকা লৈ পকেটত লৈ আমি বম্বে গুচি গ'লোঁ মানে একো আমাৰ সেইটো নাই কি নাম কি হ'ম পঢ়িলে কি লাভ হ'ব কি নাই 5,000 টকাৰ কি হ'ব বম্বেত কোৰ্চ ফিজো আছে কিন্তু আমি ট্ৰেইনত ফিজ 4 দিন লাগিছে বম্বেৰ পৰা এবাৰ ট্ৰেইনত গৈ আৰু ৰিজাৰ্ভেশ্যন নাই তাতে গৈ আমি ক'ত থাকিম কি নাই কোনোবা মানুহ ট্ৰেইনত যেনে আমাক ক'লে যে তাতে বহুত ধৰ্মশালা আছে এনেকৈ ফ্ৰী মানে বহুত নমিনেল 100 টকা 50 টকা পাৰ ডে লয় তাতে আমি থাকিলোঁ মাটিত এনেকৈ ডমিট্ৰিত হওঁ আমি এটা সৰু আলমিৰা দিয়ে তাতে বাহিৰত 6 মাহ গাখীৰ পাও খাই থাকিছোঁ মই অকল খানা খাবলৈ পইচা নাই গাখীৰ লওঁ অলপ পাও লওঁ তেনেকৈ মাটিৰ শুই সেই মানুহজন কম্পিউটাৰ কোৰ্চ কৰিলোঁ 6 মাহ 7 মাহ কোৰ্চ আছিলে সেই কোৰ্চটো কৰাৰ কাৰণে আজি মই ডাটা মেচিনৰ CEO মানে মোৰ লাইফৰ টাৰ্ণিং পইণ্টে সেই 6 মান্থছ বম্বেত আছিলোঁ নহ'লে মই MSc কৰি আজি মই কলেজৰ লেকচাৰ হৈ থাকিলোঁ মোৰ কম্পিউটাৰ নলেজ নাথাকিলে মই কম্পিউটাৰ বিজনেছত নাহিলোঁহেঁতেন এই যে মই এটা ৰিস্ক ল'লোঁ লাইফত কোনো মোৰ পইচা পকেটত হ'লেই যাম তাত পঢ়ি আহিলে কি লাভ হ'ব এইটো কৈ ফাৰ্ষ্ট চেপ্টাৰ লিপ অফ ফেইথ মানে আপুনি আপোনাৰ বিশ্বাসৰ ওপৰত বিশ্বাস কৰি আপুনি জঁপিয়াব লাগিব তাৰ ৰিজাল্টটো আপুনি আগতে নাপালেও আপুনি ৰিজাল্টটো কি হ'ব জনাৰ পিছত যোৱাটো বহুত লেট হৈ যায় সেইকাৰণে ফেইথৰ ওপৰত বিশ্বাস কৰি ইউ হেভ টু জাম্প যেনেকৈ চৰাই যেতিয়া উৰে নহয় আপোনাৰ নেটৰ পৰা জঁপিয়াই নেটৰ পৰা তাতে এইটো বিশ্বাসত যে মই উৰিব পাৰিম কিন্তু তাতে নেভাবে যে মই পৰি যাম নেকি কিন্তু উৰেই নাই চৰাই আমি লিপ অফ ফেইথ মানে কি সদায় আপুনি কিবা এটা ৰিস্ক লৈ ওলাই আহিব লাগিব যে আমি গাঁৱৰ পৰা ওলাই আহিলোঁ লিপ অফ ফেইথ আজি মই গাঁৱত থাকিলেহেঁতেন কমফৰ্টেবল লাইফ আছিলে ঘৰতে চব্জি হয় ঘৰতে খানা তে মই সেই গাঁৱৰ মানুহ থাকিলেহেঁতেন আজি মই ইয়াত আহি গুৱাহাটীত কিমান কষ্ট কৰি আছোঁ মই ইয়াতে
ষ্ট্ৰাগল কৰিলোঁ 5 বছৰ 6 বছৰ, কিন্তু মই আজি সেই লিপ অফ ফেইথ লোৱাৰ কাৰণে আজি মই ইয়াত আহিলোঁ। নেক্সট লিপ অফ ফেইথ ল'লোঁ মই তাতে বম্বে, তাতে ট্ৰেইনত অহা যোৱা কৰোঁ ডেইলি 40 কিলোমিটাৰ ক্লাছ কৰিবলৈ। ধৰ্মশালাত আছিলোঁ, পিছত গেষ্ট হাউচত আছিলোঁ। খাবলৈ মানে এক টাইম কেতিয়াবা ৰুটি এটা ডাল লওঁ, নহ'লে পাভ ভাজি এইটো খাওঁ, বৰা খাই। সেই মানুহজন আজি টাটা মিছন CEO। আজি মই তাজত থাকোঁ বম্বেত গ'লে। বম্বেত এনি হোটেল ডেট টাইম ধৰ্মশালা, আজি বম্বেত নামাৰ পিছত মোৰ কোনো হোটেল মোৰ কাৰণে কষ্টলি নহয়। এনি হোটেল আই কেন ষ্টে দেয়াৰ হা। সেই মানুহজন এখন বম্বেত এনে খিৰিকী উইণ্ডৰ পৰা চাওঁ কাপোৰ কানি জোতাবোৰ, এইবোৰ ইমান ধুনীয়া জোতা, এনেকৈ ইমান চাৰ্ট পিন্ধি পাই। সেই মানুহজন আজি মই বম্বেৰ কাৰণে শ্বপিং ৱাইফে গ'লে যিকোনো জাগাত শ্বপিং কৰিব পাৰে। থাৰ্ড লিপ অফ ফেইথ হ'ল কম্পিউটাৰ যেনেকৈ ৰেভলিউশ্যন আছিলে, আমাৰ তাত ৰেভলিউশ্যন বহুত হৈছে। আমাৰ লাষ্ট 200 years প্ৰিণ্টিং প্ৰেছ অহাৰ পিছত ৰেভলিউশ্যন, তাৰপিছত ইলেক্ট্ৰিচিটি আহিলে। ইলেক্ট্ৰিচিটি অহাৰ পিছত গোটেই ৰাতি মানুহ 6টা বজাৰ পিছত আন্ধাৰ হৈ যায় চব মানুহ। ইলেক্ট্ৰিচিটি অহাৰ পিছত গোটেই পৃথিৱীখন পাৱাৰ আপ কৰিলে, ইণ্ডাষ্ট্ৰি হৈ গ'ল, 24 ঘণ্টা মানুহ কাম কৰিব পৰা হৈ গ'ল, লাইট অফ হৈ গ'ল। ইলেক্ট্ৰিচিটি ইজ এ ৰেভলিউশ্যন, ইট ইজ নট এ ইনভেনশ্যন। তাৰপিছত আহিলে কম্পিউটাৰ, তাৰপিছত আহিলে ইণ্টাৰনেট, এতিয়া AI আহিছে। AI ইজ এ ৰিভলিউশ্যন, নট এ, এইটো চবেই জানিব। AI উইল বি পাৱাৰ আপ এভৰিথিং। বিনা AI আপুনি নোৱাৰিব, চব বস্তু AI ইউজ কৰিব লাগিব। কিন্তু আপোনাক AI আপোনাৰ টুল বহুত ইজি কৰি দিব। যে আপুনি কেলকুলেটৰ উইদাউট কেলকুলেটৰ আপুনি কিবা কেলকুলেশ্যন কৰে নকৰে নহয়, আপুনি কি হাতেৰে নকৰে থাকে। AI উইল পাৱাৰ আপ এভৰি ইণ্ডাষ্ট্ৰি, এভৰি বিজনেছেছ, এভৰিথিং। তেতিয়া মই এইটো গম পালোঁ যে যেনেকৈ কম্পিউটাৰ কৰ্চ কৰি মই আজি ইমান CEO হ'লোঁ, এতিয়া নেক্সট AI আহিলে এইটো যে মই নিশিকোঁ, মই পিছ পৰি থাকিম। যে এটলিষ্ট আৰু এইখন কিতাপ মই যদি AI নাজানিলোহেঁতেন মই নোৱাৰিলোহেঁতেন। মোৰ AI বহুত হেল্প কৰিছে মোক। কিছুমান ৱৰ্ডিং কিছুমান কোৰ্চবোৰ, কিছুমান মই ফটাফট মনত আছে তাক কৈ দিলেই বুজাই দিয়ে মানে এইটো। চ' AI কৰ্চ কৰাৰ এটা উদ্দেশ্য হ'ল যে মই নেক্সট যিটো 20 years যিটো AI যুগটোত মই আৰু AI কাৰণে আমেৰিকা এতিয়া পূৰা আমেৰিকা চব মক্সলি এডপ্ট কৰিছে AI। তাতকৈ ভাল জেগা নাই য'ত আপুনি AI শিকিব পাৰে। আৰু ভগৱানে বিশ্বাস কৰে আজিৰ দিনত মই এফৰ্ড কৰিব পাৰোঁ ফিজ। মোৰ ছোৱালী আমেৰিকাত থাকে, থকা বৰ অসুবিধা নাই। চ' মই মোক কৈ নাই, মই কৈছোঁ মোক শিকিব লাগে আৰু এডমিশ্যনো পালোঁ। আৰু ৱৰ্ল্ডৰ চবতকৈ বিখ্যাত হাৰ্ভাৰ্ডতকৈ ফেমাছ ইউনিভাৰ্চিটি কলম্বিয়া, য'ত বিজনেছ MBA আৰু AI কাৰণে ৱৰ্ল্ডৰ চবতকৈ নম্বৰ 1। তাতে ক্লাছ কৰিলোঁ, শিকিলোঁ। আৰু তাত AIটো এনেকৈ নহয় যে আপুনি এবাৰ শিকিলে, AI যে এভৰিডে চেঞ্জ হৈ আছে। সেইকাৰণে আপুনি সদায় তাত শিকাৰ পিছত আপুনি সদায় শিকিব লাগিব। যেনেকৈ নহয় যে 6 মাহ আগত যি AI শিকিলে আজি বহি থাকিলে আউটডেটেড হৈ যাব। চ' AI শিকাৰ কাৰণে যে নতুন অপৰচুনিটি মোৰ কাৰণে, আৰু AI টুল থাকিলে মোৰ কাৰণে আৰু বহুত ইজি হৈ যাব, মোৰ টাইম ছেভিং হৈ যাব। মানুহে কি বিচাৰে? টাইম ছেভিং বিচাৰে। যিমানে ছেভিং কৰোঁ সেই টাইমটোত মই থিংকিঙত লগাম, মই নতুন চিন্তাধাৰাত লগাম, নতুন কিবা আৱিষ্কাৰ, কিবা নতুন বিজনেছ আইডিয়া কাৰণে। সেইকাৰণে সদায় থিংকিং টাইমটো লাগিব। আজি মই কিবা এটা যদি নতুন কাম কৰোঁ কাৰণে সেইটো চিন্তাটো কৰিবৰ কাৰণে চিন্তা কৰাৰ সময়টো লাগিব। সেইকাৰণে আমি AIটো ওলাইছে সেইকাৰণে মানুহে AIটোত আপোনাৰ জব নাখায়। AI ওলাইছে যে হিউমেন শুড ফ্ৰী দ্য ৰিপিটেশ্যন জব, যিকেইটা কাম ৰিচিপশ্যনিষ্ট জব, একাউণ্টিং জব, যিকেইটা মানুহে সেইবোৰ জবত মানুহ আঁতৰাই পিনি AI কৰিব। আমি কৰিব লাগে যিটো কাম AI কৰিব নোৱাৰে, সেইখিনি কাম আমাক কৰি দিছে। সেইকাৰণে বহুতে কয় যে AI আহিলে আমাৰ চাকৰি গুচি যাব। নহয়, কম্পিউটাৰ আহিলে আমাৰ চাকৰি যায়, আমাৰ কম্পিউটাৰ আমাক সুবিধা কৰিছে। সেইকাৰণে AI will not replace your job. If you don't learn AI, then they will replace you. AI জনা মানুহে আপোনাক ৰিপ্লেচ কৰিব, কিন্তু AI আপোনাক ৰিপ্লেচ নকৰে। সেইকাৰণে এইটো ভুল যে AI এটা টুল, AI ইজ your assistant. আপুনি আপোনাৰ ব্ৰেইনতকৈ ওপৰত হ'বই নোৱাৰে, কিন্তু আপোনাৰ বহুত কাম তেওঁ ইজি কৰি দিব। আপুনি কিবা চিঠি এখন লিখিব লাগে, কিবা এডভকেট, লিগেল, মেডিকেল, আপুনি এক্সৰে মেচিন চেকআপ কৰিব, কিছুমান কাম আমি হিউমেনৰ পৰা ভুল হ'ব পাৰে। মানে AI ক'ব পাৰে কম্পিউটাৰ ডাটা নাই, ইয়াত ডাটা আছে, অলৰেডি ডাটা ফিড আছে। আপোনাৰ কম্পিউটাৰ প্লাছ ডাটা ইকুৱেল টু AI। ছফ্টৱেৰ, হাৰ্ডৱেৰ প্লাছ ডাটা, মানে গোটেই পৃথিৱীৰ ডাটাখিনি, কিতাপ, গোটেই পৃথিৱীৰ কিতাপ, যিমান কিতাপ আছে, ব্লগছ আছে, যিমান উইকিপিডিয়া আছে, গোটেইখিনি এক জেগাত কৰি দিলে। গোটেই ৱৰ্ল্ডৰ গোটেইখিনি যিমান আপোনাৰ গুগলত আছিলে, যিমান উইকিপিডিয়া, এতিয়া আপোনাৰ কাৰণে গোটেই ইউনিভাৰ্চিটিখন আপোনাৰ হাতত আহিব। আপোনাৰ ইমান ইনফৰমেশ্যন থকাৰ পিছত আপুনি আকৌ নেক্সট কাম কৰি কিয় হৈ যাব। সেইকাৰণে
আজি যদি আপুনি কিবা এটা লাগে কিবা এটা কুৱেশ্যনছ লাগে 1 মিনিটৰ এনচাৰ পায় এনচাৰ পাই যায় সেইকাৰণে বহুত ইজি হৈ গ'ল বহুত আজি নতুন বস্তু শিকাটো বহুত ইজি হৈ গ'ল সেইকাৰণে এই স্কুলবিলাকে আৰু এয়াই শিকায় এইটো কাৰণে যে মোৰ এতিয়া মোৰ বহুত সুবিধা হৈছে অফিচত মোৰ বহুত আমাৰ এপ্লিকেশ্যন কৰিছোঁ চেটবৰ্ডো লগাইছোঁ আমি কাষ্টমাৰ যিবোৰ আমাৰ এনকুৱাৰীবোৰ আমি AI থ্ৰুদি কৰিছোঁ যিমান এফিচিয়েঞ্চি বাঢ়িলে আমাৰ ছাৰ্ভিচ ভাল হ'ব আমিও নতুনকৈ এপ্লাই কৰি আছোঁ আমাৰ যিমানখিনি ফেচবুকৰ পৰা লিড আহে চ' এতিয়া AI এজেণ্টে মানে ৰিপ্লাই কৰিব তাৰ পৰা লিডখিনি এক্সট্ৰেক্ট কৰিব এজেণ্টে তো আমি অলপ চলপ ট্ৰাই কৰি আছোঁ আৰু এইটো কথা সঁচা যে শিকিবৰ কাৰণে বহুত সুবিধা হৈছে এতিয়া আগতে ধৰক এনেকুৱা হয় ন কেতিয়াবা আমি কিছুমান শব্দ শুনো আমাৰ বিষয়ে বস্তুটোতে ধৰি লওক কোনোবা এজন ফৰেইন ট্ৰেইনাৰৰ পৰা শুনিলোঁ এতিয়া তেওঁৰ ধৰি লওক শব্দটো শুনিছোঁ কিন্তু ইমান ডিটেইলছ বুজি পোৱা নাই সেই শব্দটো মাৰি দিয়াৰ লগে লগে AI পূৰা ডিটেইলছত উলিয়াই দিব ক'ত আছে কি কণ্টেণ্ট আছে কি ভিডিঅ' আছে তো খুচৰিবৰ কাৰণে বিৰাট সুবিধা হৈছে এটা প্ৰশ্ন আমি আটাইকে সুধোঁ যিমানকেইজন আজিলৈকে পডকাষ্টত আহিছে আটাইকে সুধোঁ সেইকাৰণে আপোনাকো সুধোঁ জীৱনত যেতিয়া প্ৰথমবাৰ 1 লাখ টকা ইনকাম কৰিছিল তেতিয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছিলে 1 লাখ টকা ইনকাম কৰোঁতে মানে 1 লাখ 2 লাখ মানে ফাৰ্ষ্ট মানে তেতিয়া মই মোৰ ধাৰবোৰ আছিলে 20-25 হাজাৰ টকা চব ধাৰ মাৰিলোঁ তাৰপিছত মই ৱাইফক কৈছোঁ আৰু যে এতিয়া মোৰ ওচৰত কেপিটেল হৈ গ'ল এতিয়া মই আৰু পিছফালে ঘূৰি নাচাওঁ মানে এটা কনফিডেঞ্চ আহি গ'লে ইমান কেপিটেল হোৱাৰ পিছত মই আৰু মোৰ বিজনেছটো আগবঢ়াবৰ কাৰণে মোৰ বেলেগ ওচৰত হাত ফেলাব নালাগে সেইকাৰণে ফাৰ্ষ্ট 2-3 লাখ টকা মই যেতিয়া ফাৰ্ষ্ট ইনকাম কৰিছোঁ কিবা এটা ছাপ্লাই কৰি তেতিয়াই মই এতিয়া লাগিলে নাই এতিয়া মই আৰু মানে ছেফ মানে মোৰ লাইফটো ছেফ মানে মই এতিয়া ইয়াৰ পৰা এইটো পইচা লৈ মই আগবাঢ়িব পাৰিম মানে বহুত ভাল লাগিছিলে সেইদিনা কনফিডেঞ্চ বহুত আহিলে আৰু সেইদিনাৰ পৰা সেই কনফিডেঞ্চ লৈ মই আজি ইমান আগবাঢ়িলোঁ আজি মই কোটি ইনকাম কৰোঁ 100 crores ইনকাম কৰিছোঁ কিন্তু দি হেপিনেছ যিটো পালোঁ সেইদিনা ফাৰ্ষ্ট লাখপতি হওঁতে সেইটো বেলেগ আৰু ফাৰ্ষ্ট স্কুটাৰ কিনোতে চব সেইবোৰ হেপিনেছ এতিয়া মই অডি গাড়ী লৈ আহিলেও হেপিনেছ নাপাওঁ এতিয়া আমাৰ কাৰণে এইবোৰ সেইটো হৈছে মানে ইজিলি সেইটো মই কষ্ট কৰি কিনিছিলোঁ চ' যদি বিকাম লাখপতি মানে নিজে হাৰ্ড ৰান কৰি খুব নিজকে লাগিছে মই কিবা লাইফত কৰিব পাৰিম আৰু সেই য়েছ উই কেন সেই এইটো লৈয়ে মই আজি আগবাঢ়িছোঁ হয় মই পাৰিম আৰু মই ৱাইফক কৈছোঁ মই পাৰিম আৰু মোৰ প্ৰথম দিনৰ পৰা মই কেতিয়াও নাৰ্ভাছ হোৱা নাছিলোঁ বিজনেছত বহুত টকা কম আছিলে আৰু নতুন ফিল্ড আছিলে আমাৰ কম্পিউটাৰ ফিল্ড কিন্তু মই কিবা না কিবা কৰি মানে নিজে কাষ্টমাৰৰ লগত কথা পাতোঁ এডমিশ্যন ল'বলৈ আহিলে মই যেতিয়া এনকুৱাৰী হেণ্ডেল কৰোঁ কম্পিউটাৰৰ 10টা এনকুৱাৰী হেণ্ডেল 10টা এডমিশ্যন হয় মানে প্ৰথম দিনৰ পৰা মোৰ এটা পাৱাৰ আছিলে যে মই আই কেন কনভিন্স আদাৰ পাৰ্চনছ আমাৰ যে কম্পিউটাৰৰ কাৰণে আমাৰ বেলেগো এনকুৱাৰী হেণ্ডেল কৰে আমাৰ মোৰ মেনেজাৰ তাই ৰিচিপশ্যনিছে তাই 10টা যদি এনকুৱাৰী আহিলে তাই 3টা এডমিশ্যন হয় মই 10টা হেণ্ডেল কৰিলে মানে 10টাই এডমিশ্যন হয় প্ৰথম দিনৰ পৰা মোৰ এটা মানুহৰ পাৰ্চুৱেশ্যন পাৱাৰটো ভাল আছিলে মানুহক মানে কনভিন্স কৰা মানে মোৰ ক্লিয়াৰিটিটো খুব ভাল মানে মানুহক বুজাব পাৰোঁ কনভিন্স কৰিব পাৰোঁ সেই কেপাচিটিটো মোৰ আছে মানে মানুহে বিজনেছত চব কনভিন্স কৰিলে মানুহ কিনিব বস্তু সেইটো ডাঙৰ স্কিল এটা ছেলছৰ ডাঙৰ ছেলছমেনৰ কাৰণে আপুনি ইমান আৰু মই অনেষ্টলি কথা পাতোঁ যিকোনো কথা আপোনাৰ যে মানে মানুহজন অনেষ্ট হ'লে না সেইজন মানুহ কনভিন্স হয় যে নাই মানুহজন অনেষ্ট হয় যেতিয়া মানুহজন খেলি মেলি থাকে মানুহ তেতিয়া আপুনি কেতিয়াও ছাকচেছ নহয় লাইফত সেইকাৰণে আপোনাৰ কেৰেক্টাৰটো বহুত ইম্পৰ্টেণ্ট লাইফত ছাকচেছ হোৱা আজি আমি ইমান ডাঙৰ বিজনেছ কৰোঁ তাৰ 50% ইজ আৱাৰ টেলেণ্ট বা আপোনাৰ বিজনেছ 50% ইজ কেৰেক্টাৰ চ' ইয়াতো মই কেৰেক্টাৰৰ পৰা দেখিছোঁ কেৰেক্টাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি কেৰেক্টাৰটো ভিতৰে বাহিৰে একে হ'ব লাগে আপুনি যি কৈছে আৰু আমি কমিটমেণ্টৰ ওপৰত বহুত বিশ্বাস কৰোঁ সেইকাৰণে মানে মোক ভাল পোৱাৰ এটাই কাৰণ যে মই নিস্বাৰ্থভাৱে কাম কৰোঁ মানে কাৰোবাক কিবা হেল্প কৰোঁ কোনোবাই কিবা আহিছে লেপটপ লৈ আহিছে কিবা বেয়া হৈছে মই নিজে পাৰ্চনেলি ফ্লাইটত কেৰি কৰি লৈ যাওঁ দিল্লীত ইয়াত নোৱাৰিলে মই দিল্লী লৈ যাওঁ তাতে কৰাই আনো কাৰোবাৰ হাৰ্ড ডিস্ক ডাটা কৰাপ্ট হৈছে মই দিল্লী লৈ যাওঁ মানে মোৰ লাগেজত মোৰ কাপোৰতকৈ বেছি লোকৰ বস্তু থাকে মানে মই সদায় মোৰ এম্পেথিটো খুব ভাল আছে মানে মানুহৰ প্ৰব্লেমটো চল্ভ কৰিব বেয়া লাগে নাই মই যদি পাৰোঁ কেলৈ নকৰোঁ তেওঁক চল্ভ
মানে এইটো না মই আজি লাষ্ট 30 বছৰ 25 বছৰৰ পৰা মই ফ্লাইটত মানে মোৰ 2টা কাৰ্টুন থাকেই মোৰ নহয় মানে আৰু খুব ভাল লাগে আপোনাৰ প্ৰব্লেমটো চল্ভ কৰিলে সেইকাৰণে মানুহৰ যেতিয়া আপুনি খুব এইবোৰ এনেকৈ ডিপলি ৰুটেড আপুনি মানুহৰ হেল্প কৰে প্ৰব্লেম নিশ্চয়লি মানুহ আপোনাক ভাল পাব মোৰ ছাকচেছ অফ বিজনেছ ইজ পিপুল ন' হি ইজ জেনুইন পাৰ্চন তেখেত জেনুইন হয় তেখেতৰ মানে ডাটা মেচিনৰ চবেই গৈ তাতে ভাল বস্তু পায় সেইবোৰ সেই ট্ৰাষ্টটো ক্ৰিয়েট কৰিব লাগিব এইটো এদিনত হোৱা নাই এইটো মোৰ 30 বছৰ লাগিছে এই ট্ৰাষ্টটো ক্ৰিয়েট কৰোঁতে মই প্ৰথম দিনৰ পৰা আজিলৈকে এটাই আছে ৰাতিপুৱা মই কেনেকৈ মানুহক হেল্প কৰিম অলৱেজ কাম উইথ এ হেল্পিং মাইণ্ড আৰু মই বহুত এপ্ৰ'চেবল মানে মই ইমান ডাঙৰ CEO হোৱাৰ পিছতো মোক আপুনি ফোন কৰক উঠাম সেইকাৰণে এপ্ৰ'চেবল এটা কাষ্টমাৰো কিবা এটা প্ৰব্লেম হ'লে ফোন কৰিব পাৰে সেইকাৰণে মই যিমান ফোন আহে মই উঠাওঁৱে যিমান হ'ল মই যদি নাথাওঁ বেলেগে প্ৰব্লেম চল্ভ নকৰিব পাৰে কাষ্টমাৰ মোৰ ওচৰত আহিলে মই গম পাওঁ এই 5টা প্ৰব্লেম আহিছে কাষ্টমাৰ এটলিষ্ট মোৰ চকুত থাকে সেইকাৰণে মোৰ যিমান ডায়েৰী কিতাপ কলম আপুনি চাবচোন তাত চবতে মোৰ নম্বৰ থাকে ফোন নম্বৰ বহুত মালিকবোৰে ফোন নম্বৰটো লুকাই ৰাখে মোৰ সদায় কাষ্টমাৰৰ লগত সদায় ফোনটো ফেৰ থাকিব লাগে কিছুমান বিজনেছ প্ৰেক্টিছ মই শিকিছোঁ বেলেগৰ পৰা যে নাই এপ্ৰ'চেবল হ'ব লাগে আপুনি কাষ্টমাৰ আপোনাক ইজিলি পাব লাগে অনেষ্ট হ'ব লাগে পাৰ্চনেলিটি খুব ভাল হ'ব লাগে আপোনাৰ এপিয়াৰেঞ্চ আপোনাৰ কথা বতৰা মানুহৰ ইম্প্ৰেছ হ'ব সেইবোৰ ছফ্ট স্কিলবোৰ বহুত ডিমাণ্ড সেইবোৰ আমাৰ স্কুলত শিকোৱা নহয় কি হাৰ্ড স্কিল কি ছফ্ট স্কিল আমাৰ চিধা ট্ৰিগন'মেট্ৰি মেথছ সেইবোৰ শিকাই পঠিয়াই দিয়ে সেইকাৰণে সেই বাকীখিনি বস্তু আপুনি ইউ কেন লাৰ্ণ ফ্ৰম চেল্ফ এডুকেশ্যন সেই যি চেল্ফ নকৰিব তেওঁ অকল হাৰ্ড স্কিল লৈ তেওঁ আগবাঢ়িব নোৱাৰে আনলিষ্ট যদি তেওঁ ছফ্ট স্কিল গোলাপ ফুলৰ যেনেকৈ স্মেল গোলাপৰ সুগন্ধটো যেনেকৈ আমাৰ পাৰ্চনেলিটি আমাৰ সুগন্ধ আজি যেনেকৈ যিমান ফুল আছে তাতে গোলাপ ফুলটো বেছি ভাল পায় কেলৈ তাৰ এটা স্মেল এটা আছে ভাল আপোনাৰ যদি খুব ধুনীয়া পাৰ্চন থাকে আপোনাৰ পৰা মানুহে এট্ৰেক্ট কৰিব ইউ উইল বি ৰ'জ এমং দ্য পিপল সেইকাৰণে ইউ হেভ টু লাইক পাৰফিউমছ টু ৰ'জেছ পাৰ্চনেলিটি টু হিউমেন একজেক্টলি সেইকাৰণে আপুনি কম কথা পাতিব লাগিব আপোনাৰ কমিটমেণ্ট ভাল হ'ব লাগিব আপুনি গুটকা খাই আছে বহি আছে আপোনাৰ এপিয়াৰেঞ্চটো ভাল নহয় যে মানুহে আপোনাক নাপায় সেইকাৰণে গোটেইখিনি কেমেষ্ট্ৰিয়ে মানে আপোনাৰ লাইফত আপোনাৰ মাইণ্ডছেটটোৰ ওপৰত কাম কৰিব লাগিব ডেইলি 2 ঘণ্টা 3 ঘণ্টা আৰু এটা কাম মই কওঁ খুব জুনুন নহ'লে লাইফত মানে আপুনি মানে পাগলপন বুলি কওঁ মানে আমি যেনেকৈ যেতিয়াবা গুৱাহাটী আহিছিলোঁ পঢ়িবলৈ মই ৰাতি 11টা 12টালৈ কাম কৰোঁ বহুত মানুহে কয় 8 ঘণ্টা কাম কৰিম আমাৰ 3টা বস্তু থাকে এনাৰ্জি টাইম মানি 3টা বস্তু আমাৰ লাইফত লাগে টাইম লাগে এনাৰ্জি লাগে আমি যেতিয়া য়ং থাকোঁ নহয় 40 বছৰলৈকে আমাৰ ওচৰত এনাৰ্জি পূৰা থাকে পূৰা এনাৰ্জি থাকে আমাৰ কাম কৰা হেল্থটো খুব ভাল থাকে আমাৰ এনাৰ্জি মানে হেল্থ টাইম পূৰা আছে কিন্তু পইচা নাথাকে পিছত 50 বছৰ পিছত আপোনাৰ এনাৰ্জিটো কমি যায় টাইমটো কমি গৈ থাকে কিন্তু পইচা আহি যায় আৰু আজি আমি 65 ইয়াৰ্ছত মোৰ ওচৰত পইচা আছে কিন্তু মোৰ ওচৰত এনাৰ্জি নাই আৰু টাইমো নাই 10-15 বছৰ জীয়াই থাকিম সেইকাৰণে ইয়ৰ তত নহয় এটাই বস্তু আছে আপোনাৰ ওচৰত এনাৰ্জি যিটো আপোনাৰ ওচৰত এইটো পিছত কমি যাব সেইকাৰণে আপুনি সেই সময়ত আপুনি পূৰা কাম কৰিব লাগে ইয়ৰ টাইমটোত আপুনি এই 8 ঘণ্টা কৈছে নহয় আপুনি 12 ঘণ্টা 14 ঘণ্টা কাম কৰক মানে যদি আপুনি লাইফত বিলিনিয়াৰ হ'ব বিচাৰিছে বা মিলিনিয়াৰ বিচাৰিছে তেতিয়া আপুনি 8 ঘণ্টা কাম কৰি মই সময় ফেমিলিলৈ টাইম দিম বাচ্চাটোত পাগলপন নিচিনা কাম কৰিব এই কথাষাৰ মই ৰিচেণ্টলি আৰু এজন শুনিছিলোঁ সোনু শৰ্মা ৰিচেণ্টলি এটা ভিডিঅ'ত কৈছিলে যে যদি বিলিনিয়াৰ হ'ব লাগে ধনী হ'ব লাগে 8 ঘণ্টা কাম কৰি কেতিয়াও পচিবল নহয় 12 পৰা 16 ঘণ্টা কাম কৰিবই লাগিব এখন কিতাপ আছিলে 10x ৰুল বুলি 10x ৰুল কাৰ্ডনৰ তেখেতে এইটো কৈছে 10x ড্ৰিম হ'ব লাগে 10x একশ্যন ল'ব লাগিব এভাৰেজ ইজ দ্য এনিমি অফ এক্সেলেঞ্চ এইটো আছে আপোনাৰ তাত একজেক্টলি এটা আপুনি কৈছিল ন যে গুড ইজ দ্য এনিমি অফ গ্ৰেট তো গুড ইজ গ্ৰেট বুলি কিতাপ আছে গুড টু গ্ৰেট জিম কলিন্স আমি সদায় নাই বি অবচেছ অৰ বি এভাৰেজ বুলি কিতাপ আছে আপুনি পাগলপন থাকক মোক কয় বহুতে পঞ্জী কামৰ পাগল
কালি কামেই চিনি পায় বেলেগ সেই কামেই চিনি পায় বুলি কওঁতে আজি পঞ্জী ইমান 100 কোটি 500 কোটি মালিক হ'ল এটা সময়লৈকে আপুনি পিছত ঠিক আছে 50 ইয়াৰ্ছলৈকে 40 ইয়াৰ্ছলৈকে আপুনি মানে ইউ হেভ টু বি অনলি ফ'কাছ অন ইউৰ ৱৰ্ক কেনেকৈ মই বিল্ড কৰিম মোৰ বিজনেছটো এইটো বিল্ডৰ টাইম বুলি ক'লে লাইফত 3টা পাৰ্ট থাকে ফাৰ্ষ্ট বিল্ড কৰোঁ যে ঘৰখন বনাই বিল্ডিঙত চবতকৈ কষ্টৰ পাৰ্টটো হ'ল ফাউণ্ডেশ্যন মাটিৰ তলত যিটো কিমান লেতেৰা পেতেৰা কাৰণে তাৰপিছত বিল্ডিংটো বনাই তাৰপিছতে মানুহ থাকে আমাৰ প্ৰথম 40 ইয়াৰ্ছ হ'ল বিল্ডিং মানে আপুনি বিল্ডিং বনাইছে ঘৰৰ ফাউণ্ডেশ্যন তাত মানে একদম বোকা ওলাব পানী ওলাব সেই 40 বছৰ আপুনি খুব চাকি পিছাই কাম কৰিব তাৰপিছত 40 to 50 ইয়াৰ্ছ আপুনি বিল্ড কৰিলে আপুনি বিয়া বাৰু পাতিলে চাকৰি 50 পিছত আপুনি চিল কৰক তেতিয়া ফুৰিবলৈ যাওক মানুহে 25 বছৰতে চিল কৰে মানে এইটো সময় নহয় আপুনি পেইন ল'ব লাগিব পিছতে গেইন পাব সেইকাৰণে মই প্ৰথম 30-40 বছৰ একো খৰচ নকৰিলোঁ পইচা বচালোঁ 100 টকা ইনকাম কৰিলে 70 ৰুপিজ বচাওঁ 30 টকাহে খৰচ কৰোঁ সেইকাৰণে আজি মোৰ ইমান কেপিটেল হ'ল আজি ইমান টকাৰ মই যদি খৰচ কৰিলোহেঁতেন মোৰ প্ৰফিটখিনি মই কেনেকৈ আগবাঢ়িলোহেঁতেন সেইকাৰণে আপোনাৰ সদায় কেপিটেলটো থাকিব লাগিব প্ৰফিটটো যদি আপুনি প্ৰফিটটো খৰচ কৰি দিয়ে এতিয়া গাড়ী কিনি ল'লে আইফোন কিনি ল'লে তেতিয়া আপুনি কেপিটেল পাৰিব আপুনি সেইবোৰ চিল কৰাৰ সময় বহুত আছে চিল কৰাৰ সময় বহুত আছে আপুনি আগতে চিল কৰিলে পিছত চিল নহ'ব সেইকাৰণে আৰু এতিয়া তাৰমানে কেনেকুৱা হৈছে প্ৰথম জবটো কৰি মানে আইফোন লয় প্ৰথম জবটো কৰি মানে গাড়ী লয় পিছত প্ৰব্লেম হ'ব চাওক আপুনি প্ৰথম আপুনি ছেভিং কৰিব লাগিব ইনভেষ্ট কৰিব লাগিব তাৰপিছত সেই ইনভেষ্টৰ পইচা পেচিভ ইনকাম আহিব আপোনাৰ আজি মই যদি মই কামেই নকৰোঁ মই বিশ্বাস নহয় চবি মই যদি একো কাম নকৰোঁ মোৰ ৰেণ্টেল FD গোটেইখিনি মিলাই মোৰ মান্থলি 10 লাখ টকা মোৰ এনেই আহে মানে মোৰ যিটো ছেভিঙৰ পৰা এইটোকৈ পেচিভ ইনকাম আজি মই 10 লাখ টকা পাই যে মই আজি আৰামত আমেৰিকাৰ 10 লাখ টকা গোটেই পৃথিৱী ঘূৰি পাৰোঁ এটা বেগ লৈ মই য'তে মন যায় গোটেই পৃথিৱী ঘূৰিলোঁ এতিয়া এনজয় কৰিলোঁ এতিয়া মই ফুৰি থাকোঁ গোটেই ইমান এতিয়া শনিবাৰে অষ্ট্ৰেলিয়া যাম এনেকৈ সেইকাৰণে ল'ৰা ছোৱালীক কওঁ আৰ্লি পাৰ্ট আপোনাৰ যিটো লাষ্ট ইয়াত লিখা আছে ইয়াতে আছে 30 গ্ৰীণ 30 40 ডেট আছে পাইছোঁ তাত যে আৰ্লি ষ্টাৰ্ট চ' এই যিটো বস্তু মই ইয়াৰ পৰা মানে আজি এইখিনিৰ পৰা মই এটা বস্তু লৈছোঁ যে মোৰ এতিয়া 35 মানে আগন্তুক 5 বছৰ এতিয়া এনাৰ্জিটো পিছত মই যদি কওঁ যে খুব কাম কৰিম মই নোৱাৰিম মোৰ বডিয়ে এলাউ নকৰে এতিয়া মই মস্তি কৰা টাইম কিন্তু মই আগতে মস্তি নকৰিলে এতিয়া এইটো এজত আপুনি যিমানে কৰি লওক আপুনি কষ্ট কৰিব নোৱাৰে যিটো কষ্ট আপুনি 30 বছৰত কৰিব 35 কৰিব সেইটো কষ্ট আপুনি 50-55 কৰিব নোৱাৰে হেল্থে আপুনি এলাউ নকৰিব সেইকাৰণে আপোনাৰ কষ্টৰ সময়ত কষ্ট কৰি স্কিল ডেভেলপ কৰি দিয়া সেই স্কিলৰ পৰা আপুনি ইনকাম কৰিব পিছত দিছ ইজ টাইম আপুনি পাৰ্ট টাইম কাম কৰিলে ঘূৰিলে আমি চাইকেল মাৰিছিলোঁ স্কুটাৰ কৰি মই আমাৰ জাগিৰত স্কুটাৰত গৈ বস্তু দিওঁ আজি মোক ক'লে নোৱাৰিম মই সেইকাৰণে আপোনাৰ এনাৰ্জি ইজ গ্ৰ'য়িং ডাউন যেতিয়া আপোনাৰ এনাৰ্জি পিৰিয়ড আছে সেই মতে এনাৰ্জিটো খটাব লাগিব কিন্তু এনাৰ্জিটো এনেকৈ নহয় যে আপুনি পিছত ইউজ কৰিব 50 ইয়াৰ্ছৰ পিছত মানুহ ডায়েবেটিক হৈ যায় আপোনাৰ কিবা বেমাৰ হৈ যায় সেইকাৰণে আপোনাৰ আৰ্লি পাৰ্ট বিফ'ৰ 40 আপুনি ইউ হেভ ফুল এনাৰ্জি তেতিয়া সেই মতে আপুনি 8 ঘণ্টা নহয় আপুনি 12 ঘণ্টা কৰক যিমান আপুনি পাৰে কৰক গেইন মেক্সিমাম স্কিলছ নতুন স্কিল আপুনি ডেভেলপ কৰক স্কিলৰ পৰা পইচা আহিব আজি মোৰ স্কিলটো চেলছ স্কিল কেনেকৈ মানুহক পাৰ্চুৱেশ্যন স্কিল ছফ্ট স্কিল সেইবোৰ কৰি মই আজি ইমান ডাঙৰ হ'লোঁ মোৰ কোনো একো নাই মই অপৰচুনিটিবোৰ ইয়াতে অপৰচুনিটি এটা ষ্টৰি দিছোঁ এবাৰ বিল গেটক সুধিলে আপোনাৰ কি নাম জাৰ্নেলিষ্টে আপুনি ইমান ধনী কেনেকৈ হ'ল ইমান বিলিনিয়াৰ তেতিয়া বিল গেটে তাক ক'লে জানিব বিচাৰিছে নেকি বুলি হয় তেওঁ কি কৰিলে পকেটৰ পৰা চেকবুক এটা উলিয়ালে ব্লেংক চেক এটা তেওঁ দি দিলে চাইন কৰি এইটো আপুনি ৰাখক সি ভয় খালে ইমান টকা চেক মই ক'ত ৰাখিম চেকটো নোৱাৰিলে ৰাখিবলৈ নাই ছাৰ মই এনেকৈ ব্লেংক চেক নলওঁ চেকটো সি ঘূৰাই দিলে তেতিয়া বিল গেটে ক'লে দিছ ইজ দ্য ডিফাৰেঞ্চ you got an opportunity and you missed it and we never missed the opportunity that is the mistake of you are poor I am rich exactly so life of opportunity সদায় নাহে লাইফত আমাৰ 2-3টা অপৰচুনিটি দিয়ে ভগৱানে চবকে দিব মানে অপৰচুনিটি যেতিয়া আমাৰ জন্ম দিছে অপৰচুনিটিখিনি আমি শুই থাকিলোঁ বা নকৰিলে আপুনি আপোনাৰ টেলিফোন কল আহিলে কিবা চাকৰি আপুনি উঠাই নাই মিছ কল গুচি গ'ল সেইকাৰণে অপৰচুনিটিজ will be to everyone you should be prepared for that
যেনেকৈ মই গুৱাহাটী আহিলোঁ, বম্বে পঢ়িলোঁ, অপৰচুনিটি আছিলে কম্পিউটাৰ এটা গেপ আছিলে কম্পিউটাৰ, মোৰ একো ৰিচৰ্চেছ নাই, টকা পইচা বম্বেত কোনো একো নাই, ক'ত থাকিম কি নাই, বাট আই টুক দ্য লিপ অফ ফেথ and that opportunity of কম্পিউটাৰ ৰিভলিউশ্যন 85ত কম্পিউটাৰ ৰিভলিউশ্যন আজিও ৰিভলিউশ্যন কৰিলোঁ, আজিও বিটেক পঢ়িবলৈ যায়। মই আজি 40 বছৰ আগতে কম্পিউটাৰ পঢ়িলোঁ। that computer learning turned me a CEO of data mission. So that opportunity যদি মই নগ'লো তেনে মোৰ লগৰটো নগ'ল, সি মোক কেটলগ দেখুৱালে, ইয়ে নগ'ল। চ' আপুনি সদায় একশ্যন টেকাৰ হ'ব লাগিব, আপুনি কিবা এটা কৰিম বুলি কৰিব লাগে, সেইটো আমি সদায় একশ্যন অৰিয়েণ্টেড হ'ব লাগে। আপুনি কিবা এটা যদি অপশ্যন দেখে আপুনি কৰিব লাগে, মানে আপুনি পিছত প্ৰক্ৰিনেশ্যন কৰিব নালাগে। মই একশ্যন টেকাৰ হয়, মানে কিবা এটা ভাবিলে কৰোঁ, মানে কিতাপখন লিখিম বুলি ভাবিলোঁ লিখিলোৱেই, মানে বেয়া পাব মোৰ নাই, মই লিখিম। আমি আগতে ভাবোঁ মানুহে কি ভাবিব কিতাপখন, পঞ্জীয়ে লিখিলে কি ভাবিব, ইংলিছ কেনেকুৱা কি নাই, সেইবোৰ গোটেইখিনি যে মই কল্পনা কৰিলোঁ, মই আজি কিতাপখন লিখিছিলোঁ। মোৰ ঘৰতো মোক বহুতে কৈছিলে যে কেতিয়া এইবোৰ কৰি আছোঁ, সময় নষ্ট নাই, মোৰ এটা মোৰ নলেজটো মই নেক্সট জেনেৰেশ্যন দি যাব বিচাৰিছোঁ। মোক এটা আগতে কৈছিলে, নলেজ ইজ নট টু হোল্ড, নলেজ ইজ টু বি শ্বেয়াৰ্ড। আপুনি যি জানে নেক্সট জেনেৰেশ্যনক দিবলৈ। তেতিয়া আজি ইমান আমি আৱিষ্কাৰ কৰিছোঁ, বেলেগৰ নলেজবোৰ লৈ লৈ আমি আগবাঢ়িছোঁ। কিতাপৰ পৰা আমি কম্পিউটাৰ পঢ়ি আহিলে, এইটো এজনে লিখি গৈছে আগৰ নলেজটো, তেতিয়া আমি কিতাপখন পঢ়ি আকৌ আৱিষ্কাৰ কৰিছোঁ। আজি পৃথিৱীত ইমান লাইব্ৰেৰীত ইমান কিতাপ আছে, চবেইতো নিজৰ নলেজটো তাত থৈ গৈছে, আমি সেইটোৰ ওপৰত লৈ আগবাঢ়িছোঁ। হিউমেন সভ্যতাটোৱে এনেকৈ আগবাঢ়িছে, জীৱ জন্তুৰ হিউমেনৰ মাজত জীৱ জন্তুৱে ষ্টাৰ্ট ফ্ৰম জিৰ'। আজি গৰু এটা জন্ম কৰিলে আজি আগৰ নলেজ একো নাপায়, কিন্তু আমি হিউমেনে অলৰেডি উই আৰ লোডেড উইথ নলেজ। সেইকাৰণে আমাৰ হিউমেনৰ এটাই বেনিফিট যে আমি নলেজটো জেনেৰেশ্যন টু জেনেৰেশ্যন দি আহিছে। আজি 500 বছৰ আগৰ কিতাপো পাব আপুনি, গছপাতত লিখা কিতাপ পাব, এনেকৈ লিখা। সেই জেনেৰেশ্যন টু জেনেৰেশ্যন আমাৰো দায়িত্ব আছে যে আমাৰ নলেজটো নেক্সট জেনেৰেশ্যন দি যাব লাগিব। সেই দায়িত্ব হিচাপে পালন কৰি মই কিতাপখন লিখিছোঁ যে এটলিষ্ট মোৰ নলেজটো মই মৰাৰ পিছত মোৰ লগত গুচি নাযায়। এটলিষ্ট মই যি জানো কিতাপত মই হাৰ্ড কপিত মই প্ৰিণ্ট আউট দি দিলোঁ, মানে মোৰ ব্ৰেইনত যিখিনি আছিলে মই ইয়াতে ডাম্প কৰি দিলোঁ। এতিয়া ৰাইজে ভাল পায় নাপায় মই কৰি, কিন্তু মই এইটো নলেজ দিয়ে আজি ডাটা মিছনৰ CEO হৈছে, ইমান ডাঙৰ কোম্পানী বনাইছোঁ, ইমান সময় হৈছোঁ। তো এইখন কিতাপ সেইটোৱে, ইয়াৰ ওপৰত মই একো নাজানো, ইয়াত যিমান জানো মই ইমানেই জানো আজিলৈকে, আকৌ কালি শিকিম বেলেগ কথা। সেইকাৰণে চবেই পঢ়িব কিতাপখন, এটলিষ্ট পঞ্জীৰ বিজনেছ টেকটিক্সটো গম পাব, পঞ্জীৰ কি কি কেৰেক্টাৰ, কেনেকৈ তেওঁ কাইণ্ড পিপুল হয়, কাইণ্ডনেছৰ ওপৰত দেখিছোঁ। ইয়াত টেকন'লজিৰ ওপৰত দেখিছোঁ, টেকন'লজি ছুপাৰ পাৱাৰ চেপ্টাৰ আছে। ট্ৰেভেল কিমান ইম্পৰ্টেণ্ট, আজি মই বহুত বস্তু ট্ৰেভেল কৰি শিকোঁ। মই সদায় ট্ৰেভেল কৰিলে মই ট্ৰেভেলাৰ হিচাপে নাযাওঁ, অবজাৰ্ভাৰ হিচাপে যাওঁ, এক্সপ্ল'ৰাৰ হিচাপে যাওঁ। বহুত জেগা ছিংগাপুৰ যাওঁ, তাতে মই ভাল ভাল বিজনেছ আইডিয়াবোৰ লৈ আহোঁ। কফি ষ্টাৰবাক্সৰ কফি ষ্টৰী এটা লিখিছোঁ। ষ্টাৰবাক্সৰ মালিকে ইটালী আহিছিলে, ইটালীত কফি চলে আগতে বিপদ, ইউৰোপত নচলে। সি দেখিলে বহুত কফি খাই আছে মানুহবোৰ ৰাস্তা কিনাৰ ৰেষ্টুৰেণ্টৰ বাহিৰত বহি এঘণ্টা কফি খাই, সি কিছুমান কফি লৈ গ'ল আমেৰিকাত লৈ গ'ল, তাতে কফি আৰম্ভ কৰিলে, আজি পৃথিৱীৰ ধনী মানুহ হৈ গ'ল। সি ইটালীত আহিছিলে, সেই বিজনেছৰ আইডিয়া, ফুৰিবলৈ অহা নাই, খাই বৈ গুচি নগ'ল, সি কিবা এটা আইডিয়া লৈ গ'ল। আমি এতিয়া বহুত চহৰ ফুৰিলে, অকল বাহিৰত পোৱা নাই, ইণ্ডিয়াতো বহুত জেগাত গ'লে আপুনি বহুত বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্টৰ আইডিয়া, বহুত ধৰণৰ আইডিয়া পাব পাৰে। সেইকাৰণে সদায় ভ্ৰমণটো বহুত ইম্পৰ্টেণ্ট। আপুনি লাগিলে কাপোৰ কানি কম পিন্ধক, আপোনাৰ মাইণ্ডটো বাঢ়ে। আপোনাৰ যে কেমেৰাৰ চবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল লেন্স। কেমেৰাৰ বডিটোৰ দাম বেছি নহয়, 1 লাখ টকা, লেন্সৰ দাম 10 লাখ হয়। আমাৰ লেন্সটো হ'ল পাৰ্চপেক্টিভ, আমাৰ দৃষ্টিভংগী। যদি সেই দৃষ্টিভংগীটো আমি যিমানে অ'পেন কৰোঁ নহয়, ইমানে আমি ছাকচেছ হ'ব পাৰিম। সেইকাৰণে লেন্সটো বঢ়াবৰ কাৰণে আপোনাৰ মাইণ্ড, আপোনাৰ এইটো বাঢ়িব লাগিব। আপুনি যিমান পৃথিৱী ভ্ৰমণ কৰিব লাগিব, আপুনি কিতাপ পঢ়িব লাগিব। আপোনাৰ যিমানে ৱাইড এংগল লেন্স হ'ব আপোনাৰ ইমানে, আমাৰ থটটো ড্ৰিম বিগ কেলে, আমাৰ লেন্সটোৱে ডাঙৰ। আপোনাৰ যদি কম্পেক্ট লেন্স লগাই আপুনি কেনেকৈ ড্ৰিম বিগ কৰিব, তলতে এটা বুকে চাব। সেইকাৰণে মানুহৰ লেন্সটো চেঞ্জ কৰিব লাগিব। লেন্সটো চেঞ্জ কৰিব কাৰণে আপোনাৰ ইউ হেভ টু ষ্টাডি বুকছ, চেঞ্জ ইয়ৰ পাৰ্চপেক্টিভ। আপোনাৰ গোটেই যেতিয়ালৈকে আপুনি লেন্সটোৱে চেঞ্জ নকৰিব, আপুনি পুৰণা লেন্সটো লেতেৰা হৈ আছে, ডাষ্ট গাড়ীখনৰ যেনেকৈ আগফালে গ্লাছটো যদি লেতেৰা হৈ থাকে কেনেকৈ চলাব, আপুনি ডেষ্টিনি গৈ কেনেকৈ পাব। সেইকাৰণে
আমি সদায় গাড়ীৰ ফ্ৰণ্ট গ্লাছটো নিচিনা আমাৰ লেন্সটো চফা কৰি ৰাখোঁ, লেন্সটো বদলাই থাকোঁ যেনেকৈ লাগে, যেনেকৈ ডিমাণ্ড হয়। আৰু এইটোৱে আৰু কওঁ চবকে, ইয়াত বহুত ভাল ভাল চেপ্টাৰ আছে, বেছি সৰু সৰু চেপ্টাৰ বনাইছোঁ। ইয়াৰ পিছত জানিব কাৰণে তাৰ ওপৰত আৰু বহুত কিতাপ আছে, এটলিষ্ট পঢ়িব। আৰু এটা বস্তু মোৰ কি ভাল লাগিছে কিতাপখনত, মানে মানুহে যিটো চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে সেইটো চেপ্টাৰ ষ্টাৰ্ট কৰি দিব পাৰে, কোনো কথা নাই, কোনো কথা নাই। আৰু লাষ্টৰ পৰা উল্টা যাব পাৰে আৰু উল্টাকে পঢ়িব পাৰি, উল্টাকে পঢ়িব পাৰি। অ'কে, আৰু মানে যিবিলাকৰ বেছি কিতাপ পঢ়াৰ অভ্যাস নাই তেওঁলোকে এটা চেপ্টাৰ একেদিনাই শেষ কৰি দিব পাৰি আৰু এনেকুৱা নহয় যে ক'ত লাষ্ট এইখন সাধু কথা নিচিনা। সাধু কথা নিচিনা। মই এইটো কওঁ, কিতাপখন পঢ়িলে এটা মানুহৰ, এখন কিতাপে যেনেকৈ য়েছ উই কেন কিতাপখন আছিলে শিৱখেৰা, সেইখন কিতাপ ইমান ইজিলি লিখিছিলে না, সেইখন কিতাপৰ পৰা বহুত মানুহে, সেইকাৰণে মই গল্প বহুত লিখিছোঁ, 40টামান গল্প লিখিছোঁ। মানে চামথিং পাব লাগিব নহয়, কিতাপ ইণ্টাৰেষ্ট এটা আনিব লাগিব। তেওঁ বহুত ষ্টৰি দিছিলে শিৱখেৰা কিতাপখনত, কাৰণ মই তেওঁৰ পৰা অলপ হেল্প লৈছোঁ, ষ্টৰি লিখিছে বেছি 10-12টা আছিলে, ইয়াত 40টা ষ্টৰি আছে। সেইকাৰণে কিতাপখন যদি ষ্টৰি 40টা পঢ়িব, কিতাপত এনেকৈ ষ্টৰি পায় নেকি, তেতিয়া আকৌ নেক্সট কিতাপ পঢ়িব। আৰু ষ্টৰি মানে বেছি মনত থাকে নৰ্মেল লেচনতকৈ। যদি আপোনালোকে এই কিতাপখন কিনিব বিচাৰে, কিনিব পাৰিব ফ্লিপকাৰ্টৰ পৰা। এই কিতাপখনৰ কিনাৰ কাৰণে যিটো লিংক, সেই লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা কিনিব পাৰিব। আৰু মইতো আপোনালোকক কওঁ যে ডেফিনেটলি এইখন কিতাপ কিনক, প্ৰতিটো চেপ্টাৰ পঢ়ক। আৰু এইখন কিতাপ আপোনালোকে বুজিব পাৰিছে যে এইখন কিতাপ পৱনজীয়ে বিজনেছৰ কাৰণে বনোৱা নাই, কাৰণ এইখন কিতাপৰ প্ৰফিটে পৱনজীৰ গোটেই হেৰিৰ ক'ৰবাত 0.00001% কণ্ট্ৰিবিউট হ'ব, কিন্তু তেওঁ এইটো বস্তু নেক্সট জেনেৰেশ্যনক দি যাব বিচাৰিছে। আৰু মই পাৰ্চনেলি কওঁ যে কোনোবা যদি কাৰো কিতাপ পঢ়া হেবিট নাই আৰু তেওঁ ভাবি আছে যে মই কিতাপ পঢ়িম, এইখন ফাৰ্ষ্ট কিতাপ হ'ব পাৰে তেওঁৰ কাৰণে। এইখন কিতাপ পঢ়িলে তেওঁ গম পাব যে তেওঁ কি কি কিতাপ পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত তেওঁ ফ'কাছ দিব লাগিব, তেতিয়া তেওঁৰ এই বস্তুটো ক্লিয়াৰ হৈ যাব। ইয়াত এটা বস্তু মই আৰু ইয়াত আপোনাৰ পৰাই শুনিম, এটা খুব ধুনীয়া দিছে যে 3 গ্ৰেটেষ্ট ডিচিশ্যন অফ ইয়ৰ লাইফ। তাত আপুনি 3টা পইণ্ট এড অন কৰিছিল যে হোৱাট ইউ চুজ টু ফ'কাছ অন, হোৱাট মিনিং ইউ গিভ টু এন ইভেণ্ট, আৰু এণ্ড হোৱাট একশ্যন ইউ চুজ টু টেক। অ'কে, চ' ইয়াৰে ভিতৰত মই এটা পইণ্টৰ বিষয়ে আপোনাক শুনিব বিচাৰিম যে হোৱাট মিনিং ইউ গিভ টু এন ইভেণ্ট। কাৰণ এইটো আমি আমাৰ যিখিনি অডিয়েঞ্চ আছে, আমি তেওঁলোকক যে ল অফ এট্ৰেকশ্যন শিকাওঁ, তাত আমি এইটো বস্তু অকণমান কওঁ। তো মই অলপ আপোনাৰ ভাষাত জানিব বিচাৰিছোঁ যে এটা ইভেণ্টক আমি কি নাম দিম, সেইটো বিষয়ে আপুনি কি ক'ব? লাইফত মানে আপুনি যি কাম কৰে কিবা এটা মিনিং হ'ব লাগিব। এনেকৈ পাৰ্পজ, আপুনি যদি ছাকচেছফুল হয়, যদি উইদাউট পাৰ্পজ আপোনাৰ লাইফত, ছেকেণ্ড মিনিংফুল লাইফ হ'ব লাগে আপোনাৰ সদায়। এনেই আৰু ৰাতিপুৱা সাৰ পালোঁ, ৰাতি শুলোঁ, দিনটো কাম কৰিলোঁ, সেইটো হ'লে নহ'ব, এটা মিছন লাগিব। ইম্পেক্টফুল, আপুনি লেগেচি থৈ যাব লাগিব লাইফত। কাৰোবাৰ কিবা এটা আপুনি আপোনাক কেনেকৈ চিনি পাব, পৃথিৱী হৈছে আমি চকা পাছে গুচি গ'লে মিনিংটো আপোনাৰ থাকি যাব। আজি কিতাপখন লিখিছোঁ, এখন এটা মিনিং এটা হৈছে। সেইকাৰণে পাৰ্পজ মিনিং বহুত ইম্পৰ্টেণ্ট। মিছন ভিজন আমি কওঁ। আপুনি এনেই ল অফ এট্ৰেকশ্যন বিশ্বাস কৰেনে বা ইউজ ল কৰিছে? এট্ৰেকশ্যন কি বিশ্বাস কৰোঁ, আপুনি সেইটো মোৰ ল এট্ৰেকশ্যন কাম কৰে যে আপুনি ভালে থাকিলে জগত ভাল বুলি কয়। আপুনি আপুনি গুড এট্ৰেক্টছ গুড। সেইকাৰণে আপুনি যদি বডিত আপোনাৰ ৰেডিয়েশ্যন ওলায়, আপোনাৰ যদি ৰেডিয়েশ্যনটো ছেম হ'ব লাগিব, ফ্ৰিকুৱেঞ্চিটো। যেনেকৈ আপুনি টিভি যেনেকৈ ফ্ৰিকুৱেঞ্চি চলায়, আপুনি যিটো ফ্ৰিকুৱেঞ্চি চলাইছে, আপোনাৰ ফ্ৰিকুৱেঞ্চি ভাল থাকিলে আপুনি ভাল ফ্ৰিকুৱেঞ্চি মানুহ আপোনাক এট্ৰেক্ট কৰিব। এতিয়া মই যদি বেয়া হওঁ, বেয়া মানুহলৈ বেছি হ'ব। মই যদি ভাল হয়, ভাল মানুহ এট্ৰেক্ট কৰিব। সেইকাৰণে প্ৰথম আপোনাৰ ফ্ৰিকুৱেঞ্চি ঠিক কৰিব লাগে। আপোনাৰ যেনেকৈ টিভিৰ যিটো ফ্ৰিকুৱেঞ্চি চলাব, আপোনাৰ এইটো ফ্ৰিকুৱেঞ্চি চলায় এনেকৈ। ল অফ এট্ৰেকশ্যন মিনছ লাইক এট্ৰেক্টছ লাইক। এইটো কথা আছে আপুনি। সেইকাৰণে চব বস্তু ল অফ এট্ৰেকশ্যনৰ কাম কৰে। মানে যিমান আপোনাৰ এখন কিতাপ আছিলে, এখন ছেক্ৰেট বুলি কিতাপখন প্ৰথম। আমি সেইটো বিলিভ কৰোঁ, ল অফ এট্ৰেকশ্যনটো কৰোঁ যে আপুনি প্ৰথম ভাল হ'ব লাগিব। আপুনি যদি ভাল হয়, তেতিয়া আপোনাৰ এমপ্লয়ীবোৰ আপোনাৰ লগত থাকিব। আজি এট্ৰেক্ট কৰা, আজি আমি এট্ৰেক্ট কৰোঁ কাৰণে মোৰ এটা এমপ্লয়ী 20 বছৰ 25 বছৰ কাম কৰিছে। আজি এইকাৰণে মানুহক এট্ৰেক্ট কৰাৰ কাৰণে আপোনাৰ কেৰেক্টাৰটো আপোনাৰ তেনেকৈ হ'ব লাগিব যে মানুহে আপোনাৰ লগত থাকি ভাল পাব। আৰু ধৰি লওক মানে যেতিয়া ধৰি লওক মানে আপুনি কিবা এটা নতুন কিবা ট্ৰাই কৰে, আমি যেনেকৈ কওঁ বা আমি কৰোঁ যে গ'ল ছেটিং, যে প্ৰপাৰলি এটা গ'ল ছেট কৰোঁ, এইটো বছৰ ভিতৰত ইমানখিনি কৰিম, সেইটো আপুনিও কৰিছিল নে? মানে একদম ইনিচিয়েল ষ্টেজত
কওকচোন কুৱেশ্যনটো মানে আমি যদি গ'ল ছেট কৰোঁ ধৰি লওক যে আমি ইমান টাইমত এইটো কাম কমপ্লিট কৰিম আমি যে লিখি থওঁ ক'ৰবাত ভিজন বৰ্ড বনাওঁ বা আমি ক'ৰবাত লিখি ৰাখিছোঁ আমি গ'লটো লাগে লাইফত কিন্তু গ'লতকৈ বেছি একশ্যন লাগে একশ্যন লাগে গ'লটো মোৰ মোৰ এনেকৈ দীঘলীয়া গ'ল নাছিলে মোৰ 1 বছৰ 2 বছৰ আকৌ নতুন গ'ল বাঢ়ি গৈ আছে গ'লটো মই কেতিয়া ভবা নাছিলোঁ যে মই ইমান ডাঙৰ হ'ম মোৰ গ'ল আছিলে মই যেতিয়া মই মেট্ৰিক দিছিলোঁ তেতিয়া মই 3 মাহ টাইম থাকে আমাৰ ৰিজাল্টলৈকে তেতিয়া মই টাইপিষ্ট কৰ্চ কৰিছিলোঁ টাইপৰাইটাৰ যিবিলাক মেনুৱেল টাইপৰাইটাৰ হয় না তেতিয়া মই সেইমত মোৰ গ'ল আছিলে যে মই টাইপিষ্ট চাকৰি পালে মোৰ লাইফত বহুত মানে কিবা এটা মানে অফিচৰ টাইপিষ্টৰ জব এটা আছিলে মোৰ গ'ল ৱাজ টাইপিষ্ট নেক্সট মই যেতিয়া ছায়েন্স পঢ়িলোঁ BSc তেতিয়া মোৰ গ'ল আছিলে মোৰ এজন মেথছৰ টিচাৰ হোৱা মেথছৰ শিক্ষক হ'ম দেন মাই গ'ল চেঞ্জ টু ইউনিভাৰ্চিটি পাছ কৰিলোঁ MSc এতিয়া মোৰ গ'ল ৱাজ মাই অফিচাৰ দেন আই কেম টু কম্পিউটাৰ কৰ্চ বম্বে দেন আহিলোঁ ইয়াতে বিজনেছ আৰম্ভ কৰিলোঁ বিজনেছ আৰম্ভ কৰোঁতে মই ভবা নাছিলোঁ যে মই ফেমিলিক ভালকৈ থাকি পাৰিম গুৱাহাটীত ঘৰ ভাড়া লৈ এটা যে মোৰ নিজৰ ঘৰ হ'ব সেইটো ভবা নাছিলোঁ সেইকাৰণে আপুনি এভৰিডে উঠি ৰাতিলৈকে আপুনি অনেষ্টলি কাম কৰক 1000 মাইল জাৰ্ণি ষ্টাৰ্ট ফ্ৰম ছিংগল ষ্টেপ দীঘল গ'ল দেখি টেনশ্যন লৈ লাভ নাই আপুনি এভৰিডে এটা দিন এটা লাইফ পাব এটা দিন ধুনীয়া অনেষ্টলি কাম কৰক ৰাতি নিজক সোধক মই কি ভাল কাম কৰিলোঁ মই এটা দিনো নষ্ট নকৰোঁ মোৰ কেঞ্চাৰ পেচেণ্ট মই আছিলোঁ আজি 3 বছৰ মোৰ কেঞ্চাৰ অপাৰেশ্যন হোৱাৰ নেক্সট দিনা মই হস্পিটেলত বিচনাৰ পৰা মই পাৰ্চেজ চেল কৰি মই 1 লাখ টকা ইনকাম কৰোঁ ডেইলি মানে ৰাতি মই 1 লাখ টকা ইনকাম নকৰিলে মই ঘৰত নাযাওঁ মোক গ'লে এইটো মোৰ একদিনো গ'ল থাকে মোৰ মই এনে দিন আজি IPL ফাইনেল আছে আজি ক্ৰিকেট মই এটা দিন নষ্ট নকৰোঁ মই মোৰ ডেইলি কিবা না কিবা আৰ্নিং কৰিব লাগিব মানে তো সেইকাৰণে লাইফত যদি ডেইলি 1 পইচা কৰি 1 টকাকৈ বেংকত থৈ আপুনি 40 বছৰত আপোনাৰ 40 কোটি টকা হয় সেইকাৰণে আপুনি কনচিষ্টেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট ডেইলি কৰিব লাগিব আপুনি দীঘলীয়া গ'ল দিলে আকৌ 1 মাহ হৈ দিলে নহয় আপুনি সদায় কাম কৰিব সদায় কিবা না কিবা এখোজ আগবাঢ়িব লাগিব সেইকাৰণে মোৰ গ'ল একো ডাঙৰ গ'ল লোৱা নাই বহুতে কৈ গ'ল থাকিব লাগে লাইফত কিবা লক্ষ্য থাকিব লাগিব কিন্তু আপুনি সেই গ'লৰ কাৰণে ডেইলি কাম কৰিব লাগিব এতিয়া ধৰি লওক কিছুমানে এনেকুৱা কৰে ন যে একদম বিগিনাৰ লেভেলত তেওঁ বিজনেছ ষ্টাৰ্ট কৰাই নাই পুৰা গ'ল লৈছে যে মই মিলিনিয়াৰ হ'ব লাগিব সেইটো লাভ নাই তাৰমানে সেইটো ষ্টেপ বাই ষ্টেপে যাব লাগিব আপুনি এটা চিৰি যাব লাগিব ষ্টেয়াৰ্ছ ইট ইজ নট লিফ্ট নহয় লিফ্টত যোৱা নিচিনা 20 তলত যোৱা আপুনি ষ্টেয়াৰ যাব লাগিব লাইফ ইজ এ ষ্টেয়াৰ্ছ এটা চিৰি যাব লাগিব সেইকাৰণে এটা দিন ভাল কাম কৰক কালি ভাল কাম কৰক সেইটো কম্পাউণ্ডিং এটা আছে কম্পাউণ্ড এফেক্ট বুলি আছে কম্পাউণ্ড বুলি এখন অটমিক হেবিট বুলি কিতাপখন কম্পাউণ্ডিংটো মেইন আপোনাৰ ডেইলি কম্পাউণ্ডিং হয় আপোনাৰ নলেজটো কম্পাউণ্ড হ'ব আপুনি এখন 1 পেজ পঢ়িলে কালি 2 পেজ পঢ়িলে 1 বছৰত আপোনাৰ 20খন বুক হৈ যাব ডেইলি পঢ়িব লাগিব নলেজ কম্পাউণ্ডছ মানি কম্পাউণ্ডছ ইউৰ এভৰিথিং কম্পাউণ্ডছ চ' আৰু কেতিয়াবা এনেকুৱা নহয় নেকি কেতিয়াবা আমাৰ ধৰি লওক এনেকুৱা হয় যে মই সেইটো আপোনাৰ জানি গৈছোঁ এইটো মোৰ পাৰ্চনেল এইটো মই পাৰ্চনেলি কৈছোঁ ধৰি লওক কেনেকুৱা হ'ল যে এটা লেভেললৈকে বিৰাট ইচ্ছা আছিল যে এইটো লেভেললৈকে গৈ পাম ধৰক মই এটা এক্সাম্পল দিছোঁ ধৰি লওক মোৰ প্লেন আছিল যে মই 50 লাখ টকা মই বেংক বেলেঞ্চ কৰিব লাগে আৰু সেইটো হ'লে তাৰমানে মোৰ লাগিব যে লাইফ মজা আৰু ধৰি লওক সেইটো হৈ গ'ল এতিয়া যদি মই তাৰ পৰা সেই 50 লাখৰ পৰা 20 লাখ এটা ওলাই আনি মই মোৰ বিজনেছত লগাওঁ তেতিয়াহ'লে ই মোক আৰু 1-2 কোটিলৈকে লৈ যাব আৰু সেই মই কেতিয়াবা আহে যে যে 20 লাখটো ওলাই আনিম আকৌ 50ৰ পৰা কমি গ'ল আকৌ মোৰ যিটো টাৰ্গেট আছিল সেই টাৰ্গেটটো আকৌ নামি আহিলোঁ তেতিয়া কি চিন্তা কৰিম মই চাওক আপুনি বিজনেছত লগাইছে সেইবোৰ অলপ চিৰিয়ৰিটি থাকিব লাগিব বিজনেছত আপুনি এটলিষ্ট ৰিস্কটো ল'ব লাগে 60-40 70-30 70% ছাকচেছ হোৱাৰ চান্স থাকিব লাগিব যে বিজনেছত আপোনাৰ একোৱেই নলেজ নাই একোৱেই নাই বিজনেছ কৰিলোঁ লগাই তেতিয়া লছ হৈ যাব গতিকে 6 মাৰিবৰ কাৰণে এটলিষ্ট 70% চান্স হ'ব লাগিব নহ'লে আউট হৈ যাব সেইকাৰণে অলপ প্ৰিপেৰেশ্যন হোমৱৰ্ক কৰি ভাল মানুহৰ পৰা আইডিয়া লৈ বিজনেছ কৰিব লাগে লাইফটো মৃত্যু মৰালৈকে ইনকাম কৰি থাকিব লাগে মই কোৱা নাই যে ইনকামটো ল'ব লাগে আৰ্নিংটো হৈ থাকিব লাগে আৰু মানি মাইণ্ডেড হ'ব নালাগে ইমান মানি ইজ ইয়'ৰ আপোনাৰ লাইফৰ এটা আপোনাৰ স্ক'ৰ কাৰ্ড যেনেকৈ ল'ৰাই মেট্ৰিকত 90 পায় 99 পায় 98 পায় আমি কি ক'ম মেট্ৰিকত ষ্টেণ্ড কৰিছে মানে কি ক'ম তেতিয়া তেওঁ চুকাপ মেট্ৰিকত ষ্টেণ্ড কৰিছে মেট্ৰিকত 99% পাইছে আমাৰ বিজনেছত মই 100 কোটি টাৰ্ণঅভাৰ কৰিছোঁ 200 কোটি কৰিছোঁ 50 কোটি কৰিছোঁ এইটো আমাৰ স্কিল স্ক'ৰ কাৰ্ড
আমাৰ স্কিলছ স্ক'ৰ কাৰ্ড স্কিলছ কোৰ্চ সেইকাৰণে আমি সন্মান পাওঁতে বিজনেছ কৰিলে পৱনজী ইমান ডাঙৰ বিজনেছমেন এই সন্মানটো একে ল'ৰাই ক্লাছত মানে চোকা ল'ৰাটোক সন্মান দিয়ে আমি সন্মান কেতিয়া পাম যেতিয়া আমি খুব ডাঙৰ বিজনেছ কৰিম আজি মই ইমান ডাঙৰ বিজনেছ কৰোঁ মোৰ পইচা কাৰণে কৰা নাই কিন্তু সন্মান পাওঁ মই সন্মান পায় একজেক্টলি এই পৱনজী আহিছে ইমান ডাঙৰ বিজনেছমেন টাটা মেচিনৰ মালিক সেইকাৰণে সেই ৰেচপেক্টটো পাবৰ কাৰণে আপুনি আপোনাৰ নলেজটো আপুনি ট্ৰেডিং কৰি আপুনি পইচা কমাইছে আপুনি কোনো 2 নম্বৰী কাম কৰা নাই যেনেকৈ বহুত বিজনেছমেন আছে মিনিষ্টাৰৰ লগত লগ লাগি বা কিবা কৰি পইচা ইনকাম কৰিছে 2 নম্বৰী আমি কমপ্লিটলি মাই স্কিলছটোক মই কনভাৰ্ট কৰি পইচা ইনকাম কৰিছোঁ দি মোৰ মানি আই হেভ আৰ্ন মিনছ মাই স্কিলছ ইজ ভেৰি গুড সেইকাৰণে মই এনেকৈ স্কিলটো লৈ গ'লো ওপৰলৈকে যে সেই স্কিল দি মই বহুত টকা ইনকাম কৰিছোঁ বহুত ডাঙৰ বিজনেছ কৰিছোঁ একজেক্টলি এইটো আমিও বহুত শুনো দেই যেতিয়া আমি কিবা কওঁ যে মানে ধনী হ'ব ইচ্ছা আছে বা আমি যেতিয়া ফ্ৰেণ্ডছৰ লগত কথা পাতোঁ তেতিয়া তেওঁলোকে দুটা বস্তু বৰকৈ কয় এটা হ'ল যে পলিটিচিয়ানৰ লগত উঠা বহা থাকিবই লাগিব ধনী হ'ব লাগিলে আৰু এটা ধৰক কয় যে আমাৰ যিটো ফেমিলি তেওঁলোকে এতিয়া মাৰৱাৰী ফেমিলিৰ এইটো থাকে যে তেওঁলোকৰ গোটেই ফেমিলি ধনী তো তেওঁলোকৰ লগত থাকিলে ধনী হৈ যাব বাট আপোনাৰ ক্ষেত্ৰত সেইটোও নহ'ল মোৰ একো নাই আপুনি চবৰ বেলেগ বেলেগ হয় মই পলিটিচিয়ানৰ লগত নাথাকোঁ কম থাকোঁ চবৰে বেলেগ বেলেগ ৱে আছে মই লং টাৰ্ম কাম কৰিলোঁ মই 87 to 2025 মানে মোৰ আজি 38 years কোনোবা যদি 5 বছৰত ধনী হৈ যায় গাড়ী কিনিলে মাৰ্চিডিজ তেতিয়া আপুনি গম পাব গণ্ডগোল আছে কিবা মানে মানুহ কেতিয়া 5 বছৰত ইমান ডাঙৰ ধনী হ'ব নোৱাৰে কিবা হা আজিকালি 5 বছৰ 7 বছৰ কাম কৰি কিবা পইচা গাড়ী কিনি লৈছে আৰু মানুহ দেখাবৰ কাৰণে কষ্টলি গাড়ী কিনে কিন্তু আমাৰ এইবোৰ নাই আমি চব আজিটো নাই আমাৰ এটা চেটিছফেকশ্যন আছে ইণ্টাৰনেট যে না আজিৰ দিনত আজি মই ল'ৰা ছোৱালীক আমেৰিকাত পঢ়াব পাৰিছোঁ ছোৱালীক পঢ়াব পাৰিছোঁ ফেমিলিক মই যি লাগে দিব পাৰিছোঁ বহুত মানুহক মই ছ'চিয়েল ৱৰ্কতো বহুত জেগাত মই স্পনচৰ কৰোঁ প্ৰগ্ৰাম কৰোঁ সেইবোৰ যে মই দিব পাৰিছোঁ আজি মই ইনকামৰ পৰা দিছোঁ মানে মানুহ নিজৰ ইনকামৰ পৰা 50 দিব ভয় কৰে আজি আমি ইমান কোনোবা আজি ইয়াত ফোন আহিছে 30,000 দিব আজি 40,000 দিব লাগে সেইবোৰ আই হেভ ছাৰপ্লাছ মানি আদাৰ দেন মাই ফেমিলি এণ্ড মাই চেল্ফ আই অলছ' কণ্ট্ৰিবিউটিং টু ছ'চাইটি সেইবোৰ এটা কৰি ভাল লাগিছে যে সমাজতো আমি স্পনচৰ কৰিলে আমাকো সন্মান দিয়ে তাতে সেইকাৰণে পইচা ইনকাম কৰিব লাগে বাট গুড ৱে আৰু যেতিয়া যিবিলাকে ধৰি লওক টাটা কৰিছে এইবোৰ বহুত ভালো কৰে আৰু বহুত শ্বৰ্ট টাৰ্মৰ ইনকাম কৰিব বিচাৰে মানে এইটো চিয়'ৰ মানে আমাৰ যি নতুন জেনেৰেশ্যন আছে তেওঁলোকে যদি এনেকুৱা এজন মানুহক দেখে যোনে বোলে 4-5 বছৰৰ ভিতৰত একদম বহুত ধনী হৈ গৈছে তো তেওঁক ফ'ল' কৰিব নালাগে এইটো হাইব্ৰিড হ'ল হাইব্ৰিড হয় অৰ্গেনিক হ'ব লাগিব আৰু যেন মানুহে ধৰি লওক 20-25 বছৰত তেওঁ সেইটো লেভেল লৈছে আৰু তেওঁৰ সেইটো কনচিষ্টেঞ্চি থাকিব গ্ৰ'থটো যেনেকৈ গাড়ী কিনিছে প্ৰথম মাৰুতি 800 মই স্কুটাৰ কিনিলোঁ মাৰুতি 800 কিনিলোঁ পিছত মই চেণ্ট্ৰ কিনিলোঁ তাৰপিছত মই কিনিলোঁ এইবোৰ কৰি তাত গৈ এতিয়া গৈ মই 40 লাখ টকাৰ গাড়ী কিনাৰ আমাৰ বেংকে গম পায় মোক ক্ৰেডিবিলিটি লোন দি দিয়ে কিন্তু মই একেলগে কিনা নাই আৰু এই যাত্ৰাটো বহুত দীঘলীয়া আৰু লগতে মই বহুত নিজকে কষ্ট কৰিছোঁ বহুত অভাৰ কাম কৰিছোঁ ডিষ্ট্ৰেকশ্যনবোৰ মই বহুত ভাল নাপাওঁ টিভি IPL ক্ৰিকেট মই একদম নাচাওঁ মই লোকে মোক চাওক মই লোকক নাচাওঁ মোক কোনোবাই মোৰ অট'গ্ৰাফ লওঁ মই লোকৰ অট'গ্ৰাফ নলওঁ মই পৱনজী সঁচাকৈ মই কেতিয়াও মোক যদি বিৰাট কোহলি মোৰ ওচৰত আহি যায় মই অট'গ্ৰাফ নলওঁ সি ক্ৰিকেট খেলে মই বিজনেছ কৰোঁ সি ডাটা মেচিন চলাব নোৱাৰে মই ক্ৰিকেট খেলিব নোৱাৰোঁ হয় নাই আপুনি সদায় ইউ শুড বি প্ৰাউড অফ ইউৰ চেল্ফ পৱনজী মাই চেল্ফ ইউ শুড বি প্ৰাউড অফ ইউ শুড নট অলৱেজ প্ৰাউড অফ আদাৰ্ছ চ' আপুনি নিজকে প্ৰাউড ফিল কৰক মই এনেকৈ সেই নিজকে ভাল পোৱাটো বহুত ডাঙৰ কথা তেতিয়াহে আপুনি আগবাঢ়িব আপুনি লোকৰ ওপৰত নিজকে এইটো চেল্ফ ছাপৰ্টেজটো বহুত বেয়া বস্তু সেইকাৰণে মই সদায় মই প্ৰাউড মই কোনো এইবোৰ চেলিব্ৰিটিক মই দেখিব নাযাওঁ সি চেলিব্ৰিটি মই চেলিব্ৰিটি সেইকাৰণে মানুহবোৰ সদায় লোকৰ ছাকচেছটোৰ ওপৰত বেছি লোকৰ ছাকচেছৰ পৰা শিকক তাৰ ছাকচেছে আপোনাৰ ছাকচেছ নহয় ধনীয়ে আজি 100 মাৰিলে আপুনি পাৰ্টি কৰিছে এই ধনীয়ে মাৰিলে 100 আপোনাৰ কি লাভ হ'ল একদম তাৰ পৰা ডিছকাশ্যন হ'ব কি মাৰিলে 6-4 তেতিয়া তুমি কোন তুমিতো 6 মাৰিলে আৰু মোৰ ক্ষেত্ৰত এনেকুৱা কেতিয়াবা হয় যে লগৰবিলাকে যেতিয়া IPLৰ কথা পাতে মই IPLৰ কি টীম আছে মই নাম নাজানো ইভেন মই ইণ্ডিয়ান ক্ৰিকেট টীমত কোন ক্ৰিকেটাৰ আছে মই সেইও নাজানো কেতিয়াবা স্ক'ৰ বৰ্ডছ আমি চাওঁ মোবাইলত গৈ ক্ৰিকেট বাজ বুলি এপছ এটা আছে কিন্তু
এই সিহঁতক সদায় আগত হৈছিলে বছৰেকত আমি সৰু থাকোঁতে বছৰেকত 10 দিন আজি ডেইলি সেইটো বিজনেছ আপোনাৰ এইটো চেপ্টাৰ আছে এটেনশ্যন বুলি আজিৰ দিনত কি যিমান এইবোৰ ক্ৰিকেট ন এইবোৰ চব আপোনাৰ এটেনশ্যনটো বিচাৰিছে এতিয়া IPL-ত কি হ'ব 30 কোটি মানুহে ক্ৰিকেট চাব তেতিয়া তাতে কালি গুগলে 200 কোটি টকা স্পনচৰ কৰিছে তাতে জেমিনিয়ে IPL-ত এডৰ পৰা পাই পইচা 1000 কোটি টকা 1000 পালে আমাৰ নিচিনা মানুহ 40 কোটি মানুহে IPL চাব দুমাহ 1000 কোটি এড পালে সেই এডৰ পৰা ক্ৰিকেটৰ দুমাহ ক্ৰিকেট খেলি 20 কোটি টকা দিয়ে 30 কোটি ভাবকচোন মানুহ এটা ডাঙৰ ডক্তৰ এজনে গোটেই জিন্দগীভৰ 20 কোটি টকা নাপায় এই ক্ৰিকেটাৰ দুমাহত গাড়ী কিনে ক্ৰিকেটাৰবোৰ 5 কোটি টকা হাৰ্দিক পাণ্ডিয়াই 5 কোটি টকা ঘড়ী পিন্ধে আমাৰ নিচিনা মানুহ তাত ধনী কৰিছে আমাৰ চবতকৈ মূল্যৱান আমাৰ এটেনশ্যনটো আমাৰ 24 ঘণ্টাৰ সময় আছে সময়তকৈ বেছি এটেনশ্যন আৰু 24 ঘণ্টাত আপোনাৰ চকুটো ক'ত দিছে কিতাপত দিছে নে আপুনি চিনেমাত দিছে চ' ৱেৰ ইউৰ মাইণ্ড গ'জ ডেট ইজ ইউৰ এটেনশ্যন আপোনাৰ এটেনশ্যনটো ক'ত দিছে আপুনি এতিয়া আমি ফ্লাইটত যাওঁ মোৰ লগৰটো চিনেমা চাই থাকে মোবাইলত মই এখন কিতাপ পঢ়ি থাকোঁ মোৰ এটেনশ্যন ইজ অন বুক হিজ এটেনশ্যন অন মুভি হু উইল গ্ৰ' সেইকাৰণে সদায় এটেনশ্যনটো আপুনি কাকো নিদিব এভৰিবডি ইজ ট্ৰাইং টু টেক ইউৰ আজি ফেচবুকটো ফ্ৰী কওঁ ফেচবুকটো আপোনাৰ এটেনশ্যন লৈ আছে আজি ফেচবুকৰ ইনকাম কি এডভাৰটাইজমেণ্ট আমি 2 ঘণ্টা 4 ঘণ্টা ফেচবুকত থাকোঁ এইটো ওলাই যায় ইমান মানুহ ফেচবুকত আছে তাতে ফেচবুকে ইমান টকা চাৰ্জ কৰে সেইকাৰণে আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ দিনত এইবোৰ গোটেইখিনি খেলেই হ'ল এটেনশ্যন ইকনমি আপোনাৰ এটেনশ্যনটো ল'বৰ কাৰণে আজি ইয়াত ক্ৰিকেট হৈছে আজি ইয়াতে কোনোবা শ্ব' হৈছে আজি কিবা হৈছে গোটেইখিনিতো আজিকালি বহুত হয় আৰু আগতে এনেকুৱা আছিল ন যে হেৰিটো আছিল দেশৰ কথা তাৰমানে ক্ৰিকেটটো আছিল যে দেশ এখনক ৰিপ্ৰেজেণ্ট কৰে এতিয়া IPL-টো হ'লে কোনো দেখে নাই তাৰমানে IPL-টো হ'লে নিজৰ টিমটোকে পুৰা বিজনেছ গেম হয় বিজনেছ গেম আৰু অনলি লুজাৰ দি হু দ্য ৱাচাৰ যি চাই এক্সেক্টলি আমাৰ চবতকৈ ভেলুৱেবল সময়টো গ'ল সেই সময়টো বিক্ৰী কৰি কানি এডভাৰটাইজিং কোম্পানী পইচা দিয়ে সেই পইচা ক্ৰিকেটাৰ দিয়ে BCCI পায় ৰিলায়েন্স জিঅ'ই পায় চবেই উইনাৰ চাই থকা কেইটা লুজাৰ সেইকাৰণে আপুনি চাই লওক ইয়াতে আমি সেইকাৰণে আমাৰ এটেনশ্যনটো আমি বহুত গাৰ্ড কৰি ৰাখোঁ যিয়ে এটেনশ্যনটো গাৰ্ড কৰিব সিয়ে ছাকচেছ হ'ব যিসকলে বেছি মোবাইল চাই এনেকুৱা পডকাষ্ট চাওক আজি যিটো পডকাষ্ট হৈছে এনেকুৱা পডকাষ্ট চাওক এনেকুৱা বহুত পডকাষ্ট আজিকালি পডকাষ্ট এটা ভাল বস্তু পডকাষ্ট বহুত ভাল বস্তু আৰু কিতাপ পঢ়ক কিতাপৰ যদি কিতাপ পঢ়া অভ্যাস নাই কিতাপৰ চামাৰি শুনক কিন্তু সঁচাই এটেনশ্যনটো বহুত দৰকাৰ আৰু ফেচবুকৰ পৰা পইচা ঘটক কিন্তু ফেচবুকৰ পইচা ইনকাম কৰাৰ অপৰচুনিটি নিদিব আমিও মোৰ গোটেই বিজনেছটো ফেচবুকতেই চলে এইটোক আপুনি টুল হিচাপে ইউজ কৰক আমি লোকৰ ৰিল ফেচবুকত বেলেগৰ ৰিল চাই লাভ নাই তাতকৈ আপোনাৰ ৰিল বনাই বিক্ৰী কৰক ইউটিউবত আপোনাৰ ভিডিঅ' বনাওক আপুনি ইউটিউব লোকৰ চাব কি লাভ হ'ব এক্সেক্টলি সেইকাৰণে এইটো কণ্টেণ্ট ক্ৰিয়েটৰ বনাব চ' আমি তেতিয়াহ'লে আৰু দীঘলীয়া নকৰোঁ মই আকৌ এবাৰ আপোনালোকক কৈ দিওঁ কিতাপখনৰ নামটো যদি আপোনালোকে শেষলৈকে চাই আছে যে য়েছ উই কেন উইন অথৰ পৱন কুমাৰ আগৰৱালা আৰু এই কিতাপখন আপোনালোকে ফ্লিপকাৰ্টত কিনিবলৈকে পাব তলত লিংক আপোনালোকে পাব ডেছক্ৰিপশ্যনত আপোনালোকে কিনিব পাৰিব আৰু যিটো পৱন যে অকণমান আগতে কৈছিল যে ল অফ এট্ৰেকশ্যনছ কাম কৰে আৰু তেওঁৰ ক্ষেত্ৰতো ল অফ এট্ৰেকশ্যনে বহুত কাম কৰিছে তো যদি আপুনি ল অফ এট্ৰেকশ্যনৰ বিষয়ে ডিটেইলছত শিকিব বিচাৰে তেতিয়াহ'লে আমি এভৰি মান্থত এটা 2দিনীয়া ৱৰ্কশ্বপ কৰোঁ আপুনি সেই ৱৰ্কশ্বপটোত জইন কৰাৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক পাই যাব তাত গৈ পেলাই আপুনি এই ৱৰ্কশ্বপটো জইন কৰিব পাৰে তো ছাৰ অশেষ ধন্যবাদ কিন্তু এয়া আমাৰ আৰম্ভণিয়ে মই আপোনাক আৰু মাতি থাকিম আৰু ডিষ্টাৰ্ব দি থাকিম আৰু কাৰণ কি হয় জানে কথা পাতি পাই থাকিব মন যায় আপোনাৰ লগত কুৱেশ্যনবোৰ ভাল লাগে মোক মোৰ জেগাত কুৱেশ্যনবোৰ অলপ কিছুমান নজনা মানুহ কুৱেশ্যন আপুনি অলৰেডি মোৰ নিচিনাই হয় সেইকাৰণে কুৱেশ্যনছ আৰ ভেৰি গুড মই এনচাৰ দি ভাল পাইছোঁ থেংক ইউ আৰু আজিতো আমি নিজৰ ছেল্ফ ডেভেলপমেণ্টৰ কথা পাতিছোঁ আৰু এদিন আমি পিয়'ৰলি লিডাৰশ্বিপৰ কথা পাতিম তেওঁলোকৰ কাৰণে যিসকলে বিজনেছ কৰিব বিচাৰি আছে লিডাৰশ্বিপৰ চেপ্টাৰ আছে মই পঢ়িছোঁ আৰু লিডাৰশ্বিপ মানে মই সেইকাৰণে সেইটো এটা ছেপাৰেট এটা চেপ্টাৰ এৰা নাই ইয়াতে মোটামুটি লাগে এইখিনি দিছোঁ গোটেইখিনি আছে আৰু খুব ধুনীয়া আছে মানে লিডাৰশ্বিপৰো যিকেইটা চেপ্টাৰ আছে আৰু লিডাৰশ্বিপৰো ফাৰ্ষ্ট ষ্টেপটো আপুনি সেইটোৱে লিখিছে যে প্ৰথম নিজক ডেভেলপমেণ্ট কৰিব লাগিব তাৰ পাছতে টিম ডেভেলপমেণ্ট হ'ব হেৰি হ'ব গতিকে থেংক ইউ ছ' মাছ যোনে ভিডিঅ'টো শেষলৈকে চাইছে অশেষ ধন্যবাদ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিতাপখন পঢ়ি আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব নাপাহৰিব আৰু আপোনালোকে মোক যি কমেণ্ট কৰিব মই পৱনজিলৈকে আগবঢ়াম গতিকে শেষলৈকে চোৱাবে অশেষ ধন্যবাদ আজিলৈকে এৰিছোঁ নমস্কাৰ